আগৰ সংগীত মানে কোনো নিৰ্দিষ্ট বয়সত সীমাবদ্ধ নথকা সংগীত সেয়া লাগিলে শ্ৰোতা হিচাপে হওক বা সেয়া তেওঁৰ সৈতে সংগীত সৃষ্টি কৰা কোনো এজন ব্যক্তিয়ে হওক ঠিক তেনে এজন ব্যক্তিয়ে আমাৰ সকলোৰে বাবে গৌৰৱ অসমৰ অনুৰাগ শইকীয়া আমি এতিয়া অনুৰাগদাৰ ষ্টুডিঅ'ত বহি আছোঁ ধন্যবাদ প্ৰীতি এটা ষ্টুডিঅ' ইমান মৰম লগা প্ৰথম কথা ষ্টুডিঅ'টো মইতো ইমান টেকনিকেলিটিজ নাজানো চাউণ্ড টেকনিকেলিটিজ কিন্তু মোক যদি এজন লিচনাৰ হিচাপে এজন দৰ্শক হিচাপে অনুৰাগদাৰ এগৰাকী অনুৰাগী হিচাপে যদি সোধে তেতিয়া ক'ব লাগিব বিৰাট এটা মৰম লগা ষ্টুডিঅ' মুম্বাইৰ মাজমজিয়াত প্ৰথমতে সোমায়ে বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ গতিকে টেকনিকেলিটিজৰ কথা যদি আমি আহোঁ চাউণ্ডৰ কথা গতিকে এই ষ্টুডিঅ'টোৰ বিষয়ে অলপ জানিব বিচাৰিম ষ্টুডিঅ'টো মানে কি মই ইয়াত মই 2011 চনত পাৰ্মানেণ্টলি আহিলোঁ মই সেইটোতো কৈয়ে থাকোঁ মাজে মাজে তো ফাইনেলি এইটো নিজৰ এটা সপোন এটা আছিলে যে নিজৰ ধুনীয়াকৈ কিবা ষ্টুডিঅ' এটা বনাওঁ চ' এইটো যেতিয়া বনাইছিলোঁ মই এইটোৱে আশা আছিলে যে মানে ষ্টুডিঅ'টো যাতে ঘৰ নিচিনা লাগক সোমাই যাতে এনেকুৱা নালাগে যে ঘণ্টা তেনেকৈ 1500-2000 টকা গৈ আছে সোমাই আহি শান্তি লাগক চ' তেনেকুৱাকৈ অকণ সময় লৈ বনালোঁ আৰু বেছি সময় ষ্টুডিঅ'ত কটোৱা যায় বেছি হয় মানে মেক্সিমাম হয় আৰু মেক্সিমাম মানেতো বেছি হয় নাই ত' আৰু মোৰ কি হয় বিকজ মই ৰাতি বেছি কাম কৰোঁ অল থেংকছ টু জুবিন দা কাৰণ মই যেতিয়া অসমতো আছিলোঁ মই কটনত পঢ়ি আছিলোঁ তো কাম কৰিবলৈ ৰাতিটোৱে পাওঁ আৰু তেতিয়া জুবিন দাই ৰাতিয়ে কাম কৰে তেতিয়া ডিজি মিউজিক ষ্টুডিঅ'ত আহি আমি কাম কৰোঁহি তেতিয়া ৰাতি আহি কাম কৰোঁ দিনততো ক্লাছৰ পৰা থাকে তো সেই হেবিটটো তেনেকৈ হ'ল যে ৰাতি কাম কৰিব লাগে বা ৰাতি কাম কৰে মই লাষ্টলি ৰিয়েলাইজ কৰিলোঁ যে মই গমেই নাপাওঁ যে দিন কেতিয়া হৈছে ৰাতি কেতিয়া হৈ আছে চ' সেইকাৰণে এই ষ্টুডিঅ'টো যেতিয়া বনাইছিলোঁ মই তেতিয়া মোৰ যিজন আৰ্কিটেক্ট যিজন মোৰ ইঞ্জিনিয়াৰ তেখেতক মই কৈছিলোঁ যে মোক এটলিষ্ট মোক খিৰিকী এখন লাগে ষ্টুডিঅ'ত যাতে মই গম পাওঁ যে ৰাতি হৈছে নে দিন হৈছে বৰষুণ দিছে নে ৰ'দ দিছে সেইকাৰণে তুমি যদি চোৱা মোৰ পাছফালে খিৰিকী আছে আৰু মই গছ গছনি প্লেণ্টেশ্যন এইবিলাক এনেও ভাল পাওঁ চ' সেইকাৰণে তুমি যদি মোৰ ষ্টুডিঅ'টো চোৱা চব ৰিয়েল ফুল গছ সেইবিলাক চব ৰিয়েল যিমানখিনি ইনডোৰ আমি ৰাখিব পাৰোঁ অকণ কষ্ট হয় কাৰণ ছানলাইট সোমাবলৈ ষ্টুডিঅ'ৰ ভিতৰত অকণ দিগদাৰ হয় গতিকে মেইনটেনেঞ্চটো বেছি হয় কিন্তু তথাপিও তেনেকুৱাকৈ বনোৱা হৈছে টেকনিকেলি কেতিয়াবা অকণমান ইঞ্জিনিয়াৰবিলাকে বেয়া পায় কাৰণ স্পীকাৰৰ পাছফালে মিৰৰ থাকিলে ৰিফ্লেকশ্যনৰ কিছুমান প্ৰব্লেম থাকে কিন্তু মই বোলো ইমান আগবাঢ়ি গ'ল গতিকে মোক এনেকুৱা ক'ৰবাত নহয় ক'ৰবাতো এনেকুৱা গ্লাছ পোৱা যাব ন য'ত সেই প্ৰব্লেমটো ছল্ভ হ'ব গতিকে তেনেকৈ সময় মিলাই মোৰ যিখিনি ৰিকুৱাৰমেণ্ট আছিলে তেনেকৈ গোটেইখিনি পাৰ্মুটেশ্যন কম্বিনেশ্যন কৰি এই ষ্টুডিঅ'টো অক্ষয় বৈদ্য হানিছ তানেজা সৈয়দ ভাই আৰু গোটেইখিনি মিলি মোক সহায় কৰি ষ্টুডিঅ'টো বনাইলে তাৰপিছত আগৰ ষ্টুডিঅ'টোত মোৰ অকল এটাই কালাৰ আছিলে এইবাৰ মই ভাবিলোঁ যে অকণমান ৰং থাকক চ' সেইকাৰণে বিভিন্ন ধৰণৰ ৰং আছে ইয়াত বাহিৰত গ'লে অকণমান ৰংবিলাকৰ নামবিলাকো উদ্ভৱ নহয় আজিকালি আকৌ মানে গ্ৰীণটো গ্ৰীণ বুলি নকয় য়েল্ল'টো য়েল্ল' বুলি নকয় কিবা চ' তেনেকুৱাই এটা কথা মোক অন্নিশৰ পৰা আহিছে এটা কুৱেশ্যন এটা আছে তোমাৰ কুৱেশ্যন এটা পঠাইছে সুধিবলৈ জেনজি প্ৰশ্ন সুধিবা প্ৰথম ষ্টুডিঅ' কোনটো আছিলে ইয়াৰ আমি যিটো আগত দেখিছোঁ সেইটো নে তাৰ আগত অনুৰাগদাই ক'ৰবাত বেলেগত ষ্টুডিঅ' আছিল মোৰ গুৱাহাটীত এটা অকণমান ষ্টুডিঅ' আছিলে তাৰপিছত গুৱাহাটীৰ পৰাতো গুচি অহা হ'ল অকণমানিকে তাৰপিছত আজিকালি ছেটআপ সৰু এটা যদি লেপটপ থাকে সেইটোৱে এটা ষ্টুডিঅ'ৰ নিচিনা হৈ যায় ন তোমাৰ বেলেগকৈ তোমাৰ ষ্টুডিঅ' নহ'লেও হয় আচলতে কিন্তু বম্বেত যদি মোৰ নিজৰ ষ্টুডিঅ' হিচাপে যদি কোৱা হয় তেতিয়াহ'লে মোৰ DN নগৰ বুলি এটা ইয়াত জেগা আছে তাত মোৰ ষ্টুডিঅ' আছিলে অকণমানিকা জেগা এটা তাত সেই একেটা বিল্ডিঙতে ধ্ৰুৱদাৰ ষ্টুডিঅ' আছিলে মানে এতিয়াও ধ্ৰুৱদাৰ ষ্টুডিঅ' আছে তাত চ' সেই বিল্ডিংটোতে সেই একেটা ফ্ল'ৰতে মোৰ এটা ষ্টুডিঅ' আছিলে লকডাউনৰ সময়ত মই তাৰ পৰা এই বিল্ডিংটোলৈ শ্বিফ্ট কৰিলোঁ গতিকে মই প্ৰায় সেইটো বিল্ডিঙত চাগে 2-3 বছৰমান
কাষতে ধ্ৰুৱতা থাকে, এফালে আমি থাকোঁ, তেওঁ আমাৰ অভিভাৱক হিচাপে থাকে। গতিকে সেয়াই। তাৰপিছত ইয়াৰ পিছত মই এইটো কাষৰ ফ্লেটটোত মোৰ আগতে আছিলে। তাৰপিছত এয়াই যোৱা বছৰ মই এইটোলৈ মই শ্বিফ্ট কৰিলোঁ। যোৱা বছৰ এইটোলৈ শ্বিফ্ট কৰিছোঁ। বুজিছোঁ, এইটো পাৰ্টলৈ শ্বিফ্ট কৰিছোঁ। এইটো ইয়াতে হৈছিলে, ইস্কে তাত হৈছিলে। হয় নেকি? এইটো চাইডত কাষৰটো, এইটো যিটো এটা অপুৱে ল'লে। অপু মানে আমাৰ অৰবিন্দ নেওগ। মৰম লগা কিন্তু। তাৰ পৰা তুমি লাইভ চাইভ বিলাক কৰা হয় নাই আগতে? তাৰ পৰা আগতে ৰাতি 3টা বজাত যে আহোঁ যে, সেইটোৰ পৰা আমি ষ্টুডিঅ'ত বহি থাকোঁতে মোৰ মনত বা হাঁহি থকা কথাবিলাকৰ মাজত বাজিও আছে কিছুমান সুৰ, টিউন, না 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 না, বহুতখিনি গান কৰা হৈছে জুবিনদাৰ লগত। 27টা গানটো আমি লিষ্টতে দেখিছোঁ। গতিকে আৰম্ভণি অবুজন মনটো আচলতে বৰ এইটো ইণ্টাৰেষ্টিং ষ্টৰী। সেইটো মই কৈছোঁ ক'ৰবাত। সেইটো দিগন্ত বৰদলৈ যে আমাৰ দিগন্ত দা, তো দিগন্ত দাৰ কাৰণে বনাইছিলে সুৰটো জুবিন দাই। দিগন্ত দাৰ তাৰমানে বিৰাট মন গান গোৱাৰ। দিগন্ত দাই ভালো গান গায়। তো দিগন্ত দাই সদায় কৈ থাকে যে মই আপোনাৰ কাৰণে ইমান কিবা কিবি কৰি থাকোঁ, আপুনি মোক গান এটা কৰি দিয়ক। অকল গানটো সুৰটো কৰি দিলে হ'ব, সংগীত ব্যৱস্থাপনাটো মই কৰোৱাই ল'ম কাৰোবাৰ ওচৰত। সুৰটো কৰি দিলে। তো দিয়াৰ পিছত দিগন্ত দাই খুব উৎসাহেৰে গৈ মোক ক'লে যে জুবিনদাৰ গাইডটো দিছে, তই ইয়াৰ মিউজিকটো কৰি দে। তো মোৰ এতিয়াও মনত আছে জুবিনদাৰ যেতিয়া প্ৰথম ৱেভ ফাইলটো মই পাইছোঁ নহয়, সেইটোকে গৈ আমি চবেই জুমি চাইছোঁ লেপটপত। মোৰ তেতিয়া ডেলৰ লেপটপ এটা আছিলে। মানে জুবিনদাৰ তেতিয়া ৱেভ ফাইল এটা পোৱাটো আমাৰ কাৰণে কেনেকুৱা ডাঙৰ কথা এটা। তাৰপিছত সেই গানটো আৰম্ভ কৰিলোঁ। তাৰপিছত দিগন্তদাই বহুতবাৰ চেষ্টা কৰিলে সেই গানটো গাবলৈ, বহুতবাৰ, কিন্তু কিবা এটা নহ'লেগে। সেইটো সময়তে অবুজন মনৰ এলবামটোৰ কাম চলি আছিলে। লাষ্টৰ টাইটেল ট্ৰেকটো কৰিব লাগে। আৰু অভিজন মনত সাধাৰণতে মন চিৰিজত কি হয়, মাল্টিপল কম্প'জাৰ থাকে। তাৰ মেক্সিমাম কাম তেতিয়া অৰূপ দাই কৰে। অৰূপ দত্ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ, অৰূপ দাই মিউজিকখিনি কৰে। তো টাইটেল ট্ৰেকটো যেতিয়া হৈ আছে, হোৱা নাই। লাষ্টত দিগন্ত দাই এদিন ক'লে জুবিন দাক যে এই গানটো মোৰ গোৱা নহ'ব, এইটো আপুনিয়ে গাই দিয়ক, আৰু বৰ ধুনীয়া গান এইটো। চ' এই গানটো লিখি অবুজন মনতে দি দিয়ক। তেতিয়া সেই গানটো তেনেকৈ অবুজন মনলৈ যোৱা, আৰু সেই গানটো তেনেকৈ জুবিনদাৰ লগত মোৰ প্ৰথম মানে কি বুলি কয়, কোনটো ইয়াৰত আছিলে অনুমানিক এতিয়া মনত পৰে? 7-8-9 মানত আছিলে, তেনেকুৱা আছিলে। তেতিয়া মই কটনত পঢ়ি আছোঁ তেতিয়া। এতিয়া তাৰ ইণ্টাৰেষ্টিংলি মই তোমাক বস্তু এটা শুনাওঁ ৰ'বা। আগতে কি হয়, মোৰ মৰাণৰ দুজন মোৰ পৰম বন্ধু আছে, এজন মনোজ দত্ত, এজন লিতুল বৰুৱা। তো গোটেইকেইজনৰ আমাৰ সেইফালৰ মানুহখিনি গোটেই জুবিন ভক্ত গোটেইখিনি। তেওঁলোকৰ কাৰণে এইটোৱে ফূৰ্তি যে মই জুবিনদাৰ লগত আছোঁ বা মই কিবা এটা কাম কৰিছোঁ, সেইটোতে খুব ভাল পায়, সেই কথাটোত খুব আনন্দ পায়। আৰু মোৰ সেই লগৰ দুজনে মোক খুব যথেষ্ট মৰম কৰে। আমি ইটোৱে সিটো খুব ভাল পাওঁ। তো লিতুল বৰুৱা যিজনৰ কথা কৈছোঁ, তো লিতুলে মোৰ গোটেই আগৰ গানবিলাকৰ বেকআপবিলাক থৈ দিয়ে। তো মই কিবা গান কৰিলে মই তেওঁলৈ পঠিয়াই দিওঁ। মোৰ ওচৰত নথকা বহুত গান লিতুলৰ ওচৰত আছে, মই কৰা বা মই বেলেগৰ কাৰণে কৰা। এইবাৰ মই লাষ্ট যেতিয়া গৈছিলোঁ, তেতিয়া সেই লিতুলে মোক অবুজন মনৰ সেই গাইড ট্ৰেকটোত জুবিন দাই যেনেকৈ হামিঙত গাই থৈছিলে, সেইটো মোক দিছিলে। সেইটো তেতিয়া কোন কম্পিউটাৰত কৰা, মোৰ ওচৰত একো বেকআপ চেকআপ নাই। মই ইয়াৰ জৰিয়তে মই ধন্যবাদ দিছোঁ লিতুলক যে সেইটো থৈ দিছে মৰমেৰে। চ' সেইটো মই তোমাক শুনাওঁ। সেইটো বৰ ইণ্টাৰেষ্টিং কথা যে কথা নোহোৱাকৈও জুবিন দাই যেতিয়া গায়, গীত এটা কেনেকৈ পৰিপূৰ্ণ লাগে, সেই বস্তুটো বৰ ইণ্টাৰেষ্টিং বস্তু। এনেই নানাকৈ গাই থৈছে, কিন্তু তুমি শুনিলে এনেকুৱা লাগিব যে তোমাৰ শুনিয়ে থাকোঁ। মই গোটেইটো প্লে নকৰোঁ, বাট লেট মি প্লে ইউ দিছ ট্ৰেক।
চ' এইটো হৈছে অবু জন্মন তাৰপিছত এইটো দিগন্ত দাই দিলে জুবিন দাই গালে আৰু এই গানটো আই থিংক জুবিন দাৰ খুব মৰম লগা গানবিলাকৰ ভিতৰত এটা তো এনেকৈ কৰি কৰি তেওঁৰ লগত লাহে লাহে আৰু সম্পৰ্কবিলাক আৰু সুদৃঢ় হ'ল সেইটো মোৰ টুপটুপৰ কামো চলি আছিলে টুপটুপ ৰিলিজ হৈছিলে নাই বাৰু তেতিয়ালৈকে হ'ল নহয় কাম চলি আছে কাৰণ তেনেকুৱা কিবা কাম চলি আছে আই এম ভেৰি বেড ইন ডেটছ সেয়াই অবু জন্মন তাৰপিছত বাঁহী এলবাম তাৰপিছত যেতিয়া টুপটুপ ৰিলিজ হ'ল টুপটুপ ৰিলিজ হোৱাৰ পিছত জুবিনদাৰ তেতিয়া যিমান কাম হয় গোটেই কামবিলাকৰ সংগীতৰ কামখিনি মোক কৰিবলৈ দিয়ে যিমান কাম হয় নিজৰখিনি দেই আৰু মোৰ এতিয়াও মনত আছে যে তেতিয়া আমিতো গম নাপাওঁ না পইচা পাতি কিমান ল'ব লাগিব কি কৰিব লাগিব গানবিলাকত কি কৰিলে কি হয় তো সেই কথা বতৰাখিনি ন জুবিন দাই মানুহক কয় যে এইটো পাপুৱে কৰিব এইটো পাপুক ইমান পইচা দি দিবি তো আৰু মোৰ তেতিয়াই মনত আছে যে তেতিয়া মইতো কলেজত পঢ়ি থকা ল'ৰা মোক যিমানখিনি মানে পাৰিশ্ৰমিক দিছিলে সেইটো সময়ত মোৰ কাৰণে যথেষ্ট তো সেই বাঁহী কৰিলোঁ বাঁহীৰ আটাইতকৈ ভাল লগা কথাটো কি বাঁহী কৰি থকা সময়তে জুবিন দা আৰু হিৰু দাৰ মই সম্পৰ্কটো ওচৰৰ পৰা দেখা পালোঁ কেতিয়াবা দেউতাক পুতেকৰ নিচিনা কেতিয়াবা ককায়েক ভায়েকৰ নিচিনা আৰু দুয়োজনে ইজনে সিজনক যি মৰম মানে সেইটো বৰ ধুনীয়া কথা এটা আৰু হেৰ' বাঁহীটো আগতে বহুত মানুহে জানেই এইটো প্ৰথমে বেংগলীত লিখা হৈছিলে তাৰপিছত এইটো জুবিন দাই কৈ লাষ্টত অসমীয়াত হিৰু দাক লিখোৱালে একদম শেষ মুহূৰ্তত লিখিছে হিৰু দাই লিখি নিদিয়ে মানে লাষ্টত গৈ দিলেগৈ তাৰপিছত সেই বাঁহী এলবামৰ সেইটো গান আৰু বাঁহী এলবামত আৰু ধুনীয়া বহুত 4-5টা গোটেইকেইটাই ধুনীয়া আছিলে কি কয় তেতিয়া যেতিয়া গানটোৰ কাৰণে এপ্ৰ'চ কৰিছে বা বাঁহী এজ এ হোল এলবামটোৰ কাৰণে এপ্ৰ'চ কৰিছে বাঁহীত বৰ ইণ্টাৰেষ্টিং বস্তু এটা আছিলে জুবিনৰ কথাবিলাক প্ৰত্যেকটো কথাই বৰ ইণ্টাৰেষ্টিংলিয়ে কয় কিন্তু তাকে কি বুলি কৈছিলে বাঁহীত ইণ্টাৰেষ্টিং কথাটো হ'ল যে যেতিয়া আমি বাঁহীত টাইটেল ট্ৰেকটোৰ কাম কৰি আছিলোঁ জুবিন দাই ক'ৰবাৰ আইৰিছ কোনোবা এজন শিল্পীৰ এটা বৰ ইণ্টাৰেষ্টিং ইনষ্ট্ৰুমেণ্ট আছে বেকপাইপ বুলি চ' বহুতে জানেই যিখিনি মিউজিচিয়ানে তেওঁলোকে জানে গতিকে মই মিউজিচিয়ান আৰু নন মিউজিচিয়ানে বুজিব পৰাকৈ কথাখিনি কৈ আছোঁ সেই বেকপাইপটো মুম্বাইত ক'ৰবাত ৰেকৰ্ড কৰিছিলে তো যেতিয়া ৰেকৰ্ড কৰা সেই ফাইলটো মোক দিছিলে তেতিয়া দি ক'লে যে এইটো চাচোন ক'ৰবাত ইউজ কৰিব পাৰি নেকি তেতিয়া আমি তুমি যদি বাঁহী এলবামটো শুনা তাৰপৰা মই প্লে কৰিছোঁ এই ইনষ্ট্ৰুমেণ্টটো তো বেকপাইপ ইনষ্ট্ৰুমেণ্ট মই গোটেইটো নবজাওঁ মই মাজৰ মিউজিকখিনি বজাওঁ অকল এইটো চ' জুবিন দাৰ ধুনীয়া কথাখিনি যে বিভিন্ন বাদ্যযন্ত্ৰৰ লগত সেয়া আমাৰ থলুৱাৰ লগতে তেওঁ পৃথিৱীৰ বিভিন্ন ইনষ্ট্ৰুমেণ্ট ইউজ কৰিছে চ' আমি এতিয়াও যেতিয়া আমি আলোচনা কৰোঁ
আমি তেওঁৰ সেই বস্তুখিনিক লৈ আমি যথেষ্ট আমি উৎসাহী হওঁ যে তেওঁ আমাৰ কেনেকৈ অসমীয়া লোকবাদ্য লৈ কাম কৰিছিলে, কিন্তু তাৰ লগতে তেখেতে পৃথিৱীৰ বিভিন্ন বাদ্যযন্ত্ৰৰ লগত তেওঁ পৰীক্ষা নিৰীক্ষা কৰিছিলে। তেওঁ বিভিন্ন আমি মিউজিক ভিডিঅ'টো দেখোঁ তেওঁ বিভিন্ন ধৰণৰ গীটাৰ তেওঁ প্লে' কৰে, হয়নে? আৰু ইয়াতো যেতিয়া বিভিন্ন বাদ্যযন্ত্ৰীৰ লগত তেওঁ কাম কৰে বম্বেৰ, সেয়া লাগিলে দিলশ্বাদ খানেই হওক বা তাপস দাই হওক বা হামটোৱে হওক, চ' সেই মানুহখিনিয়ে আহি বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট প্লে' কৰে, কিন্তু তাত ক'ৰবাত নহয় ক'ৰবাত অসমীয়া ঠাচটো থাকে। কিন্তু সেই তেওঁৰ লগত মুম্বাইত যেতিয়া মই কাম কৰিছিলোঁ তেতিয়া মই সেই বস্তুখিনি বুজি পাইছিলোঁ যে অ'কে, যে বাহিৰৰ ইনষ্ট্ৰুমেণ্ট এটা ইউজ কৰিলেও কেনেকৈ নিজৰ বস্তুখিনি তুমি কৰিব পাৰা, কেনেকৈ সংমিশ্ৰণ কৰিব পাৰা, সেই বস্তুখিনি বৰ ইম্পৰ্টেণ্ট। চ' বাঁহীৰ কাহিনীটো সেইটো। কিবা কাঁহী বাতিৰ কিবা এটা কথা কৈ থাকে, বহুত গানত কৰিছে এইটো, বহুত গানত কৰিছে। কাঁহী বাতিবিলাক গৈ পেলাই দিয়েগৈ। এবাৰ আমি ডিজি মিউজিকত কাম কৰি থাকোঁতে ক'ৰবাৰ পৰা চাউলৰ টিং এটা লৈ আহিলে কোনোবা, এই চাউলৰ আগতে যে এনেকুৱা টিঙা, সেইটোতে খুব তেওঁ বজাই মেলি সেয়াই ফূৰ্তি। তাৰপিছত এবাৰ কি হ'ল, মই লাষ্ট আৰু কিবা এটা ইণ্টাৰভিউত কৈছিলোঁ, তেওঁ সেই কেডৰ মাইক্ৰফোনটো যেতিয়া কিনি আনিলে, এদিন খুব বৰষুণ দি আছে আৰু ডিজি মিউজিক ষ্টুডিঅ'ত আমিকেইটা আছোঁ আৰু সেই ৰাতিটো এখন ফটোও আছে, মই দীপাংকৰ, শান্তনু, বিতুপন, গীতো আছিলে চাগে, আমি গোটেই সোপাই তাৰমানে জুবিনদাই চবকে চোলা খোলাই দিলে, চোলা খুলি আমি জু ৰোডত আমি এখন ফটো তুলিছিলোঁ। এখন মানে বৰ, মই ফটোখন তুমি দেখিছা চাগে, এখন মোৰ ইনষ্টাগ্ৰামত আছে। চ' তেতিয়া সেই কেড মাইক্ৰফোনটো উলিয়াই আমি, মোক ক'লে যে লেপটপটো লৈ আহ, তাৰপিছত মই লেপটপটো ল'লোঁ, বৰষুণ ৰেকৰ্ড কৰোৱা, আমাৰ অসমৰ বৰষুণ ধুনীয়াকৈ ৰেকৰ্ড কৰোঁ। মোৰ যিহেতু চিংকি গৈছে, তেতিয়া সেইটো মাইক্ৰফোনৰ দাম 3 লাখ নে 3.5 লাখ টকা, আৰু পাবলৈও নাই। আৰু তেতিয়া কি হয়, মাইক্ৰফোনবিলাক বেয়া হ'লে ঠিক কৰিবলৈও বৰ দিগদাৰ। এই মাইক্ৰফোন এনেকৈ উলিয়াই দিছে আৰু বাহিৰত, য'লৈকে বৰষুণ নপৰে। তাৰপিছত কিন্তু ইমান ধুনীয়া ৰেকৰ্ড হৈছে। তাৰপিছত সেই বৰষুণৰ মাত আমি যে ক'ত ইউজ কৰা নাই পাছত, জুবিনদাৰ এলবামত হওক বা বিভিন্ন, তেতিয়া VCDবিলাক চলি থাকে NK প্ৰডাকশ্যনৰ, গোটেই NK প্ৰডাকশ্যনৰ যিমান VCD হয় গোটেইবিলাকৰ মেক্সিমাম 2008 পৰা 10 মানলৈকে গোটেইখিনি আৱহ সংগীতৰ কাম দেৱদাই মোক কৰিবলৈ দিছিলে। চ' এইবিলাক য'তে পাওঁ ত'তে ইউজ কৰোঁ, গতিকে বৰ ফিউচাৰিষ্টিক আছিলে মানুহজন। সেয়াই। বাঁহীৰ পিছত যদি আমি আহোঁ তেতিয়াহ'লে, তেতিয়া চাইমল্টেনিয়াছলি বহুত কাম চলি আছিলে আচলতে। বাঁহী চলি আছিলে, তাৰপিছত ইউ আৰ নট মাই জুলি বুলি এখন আনৰিলিজ, এখন বৰ ধুনীয়া তাত গান কৰিছিলে। মই এতিয়াও মণি দাক মই মানে ৰিকুৱেষ্ট কৰোঁ, যদি পাৰে এতিয়াও চিনেমাখন ৰিলিজ কৰক, যদি, মই নাজানো কি বাকী আছে কি বাকী নাই। আৰু তাৰ গানখিনি বৰ ধুনীয়া আছিলে। জুবিনদাৰ তাতে এটা হিন্দী গানৰ আমি অসমীয়াকৰণ কৰিছিলোঁ, এটা বৰ ধুনীয়া গান আছিলে, কেছে কহোঁ কব সে মে কৰনে লগা তুমছে প্যাৰ, সেই গানটো আমি অসমীয়া ভাৰ্চন এটা বনাইছিলোঁ। কিদৰে কওঁ ভাল পোৱা, এনেকুৱা আছিলে লিৰিক্সটো, বৰ ধুনীয়া আছিলে। তাৰপিছত আৰু এটা গান আছিলে, ক খ গ ঘ তাৰা তাৰা আঙুলিৰে কাঁচৰ ধূলি পৰা আইনাত এনেকুৱা বৰ বিৰাট ধুনীয়া। পাছত এই সুৰটো আলমতে অনুৰাধা গানটো কৰা হৈছিলে। পাছত অনুৰাধাৰ যিটো প্ৰথম সেই চেটাৰ পাৰ্টটো টেং 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 টেং, জুবিনদাই চাগে গম পাইছিলে তেতিয়ালৈকে এইখন চিনেমা নোলায় আৰু মিউজিক তাত দি দিলে। তাৰপিছত অনুৰাধা আহিছিলে। তাৰ ইউ আৰ নট মাই জুলিৰ কাৰণে আমি এটা গান বনাই আছিলোঁ, সেই গানটো বৰ ধুনীয়া হৈছিলে। সেই গানটো আছিলে দিন জ্বলে ৰাতি জ্বলে। জুবিনদাই বনাই থাকোঁতে কিনো মন গ'ল, ক'লে এইটো গান মই ইয়াত নিদিওঁ, এইটো মই নিজৰ চিনেমাত দিম। তাৰপিছত গৈ সেইটো মিছন চাইনাত, হয়নে, মিছন চাইনাত আছিলে। বৰ ধুনীয়া গান, বৰ ধুনীয়া গান। তাৰপিছত ৰুণজুন, নহয়
নাই ৰুণজুন তাৰপিছত আমি খুব সম্ভৱ তাৰপিছত মাজতে আৰু এটা প্ৰজেক্ট কৰিছিলোঁ পাৰ্থ সাৰথী মহন্ত পাৰ্থদাৰে বৰ ধুনীয়া এলবাম এখন কৰিছিলে এলবামখনৰ নাম মই পাহৰি গ'লোঁ তাৰপিছত সেইখনৰ কাম কৰিছিলোঁ তাৰপিছত পাৰিজাত বুলি এটা প্ৰজেক্ট কৰিছিলোঁ আমি তো নহয় এইখন আমি নাটক এখন কৰিছিলোঁ তাৰ সেই গানটো ৰিলিজ নকৰিলে চাগে বৰ ধুনীয়া আছিলে এখন নাটক এখন আছিলে নাটকৰ মিউজিক কৰিছিলে তাৰপিছত সেইখন হৈছিলে তাৰপিছত অনুৰাধাৰ বেকগ্ৰাউণ্ড কৰিলোঁ তাৰপিছত ৰকৰ কাম আৰম্ভ হৈছিলে তো খালি মই ৰকখন যেতিয়া হৈছে তেতিয়া মই বম্বেতে কৰিছোঁ এখন আৰু এখন ৰকখন তেতিয়া জুবিনদাই খাৰঘুলিত ষ্টুডিঅ'টো অলৰেডি বনালে ইফ আই এম নট ৰং আৰু তেতিয়া মুম্বাইত মোক গোটেই দায়িত্বখিনি দিলে যে কৰ তই তাৰপিছত আমি ইয়াতে কৰি ৰকৰ মিক্স চিক্সো ইয়াতে হৈছিলে গোটেই কামখিনি সেইখনো তাতো বৰ ধুনীয়া ধুনীয়া গান কেইটামান আছিলে এজাক বৰষুণে মোক চুই থৈ গ'ল সেইটো ৰকৰ গান আছিলে তাৰপিছত এই ঢেৰ কিবা কি আছিলে এজাক বৰষুণে মোক ধুই থৈ গ'ল গানটো ইমান বেছি ভাল লাগে জুবিন গাৰ্গে খুব ভাল পাইছিলে নহয় বৰষুণ তোমাক কৈছে আৰু বাহিৰত গৈ চাউণ্ড ৰেকৰ্ড কৰাৰ কথাটো কিন্তু তথাপিও খুব বেছি মনত কিন্তু ৰৈ গ'ল শেষ এটা মুহূৰ্ত যিটো মই ক'ব লাগিব কোনটো সৰু সজাইলে আনিলে বৰষুণ দিলে তাকে মানুহখিনি ৰাতিটো তেনেকে থাকিলে তাকে দিনটো তেনেকে থাকিলে ৰ'দত তাকে হঠাৎ জুবিন গাৰ্গ আহিলে আৰু বৰষুণ এজাক আৰু সকলোৱে একেলগে এজাক বৰষুণে মোক ধুই থৈ গ'ল গাই বহুত কান্দিলে চবে আৰু মই তেতিয়া আছোঁ এলেট আৰু জুবিনদা যিদিনাখন আমাৰ মাজৰ পৰা হেৰাই গ'ল মই আছিলোঁ US-ত তাৰপিছত জাষ্ট মই গৈ পাইছোঁগৈ আৰু 27 ঘণ্টাৰ ফ্লাইট গৈ মই যেতিয়া পাওঁ গ'লে তাত জেটলেগ হয় গম পোৱা নাযায় দিন হৈ আছে নে ৰাতি হৈ আছে একো গম পোৱা নাযায় মোৰ মনত আছে প্ৰথমতে বোলে মোৰ ভাইটি এটাই মেছেজ কৰিলে ৰিণ্টু বুলি ৰিণ্টু আমাৰ আইলেণ্ড ৱাৰিয়াৰ যে ৰিণ্টুৱে বোলে মেছেজ কৰিলে পাপুদা তুমি পালাগৈনে মই বোলো মই জাষ্ট পালোহি বোলে তুমি খবৰটো পাইছা নি মই বোলো কি খবৰ বোলে এনেকৈ জুবিনদাৰ গাটো অকণমান ঠিক নহয় অকণমান ক্ৰিটিকেল কণ্ডিশ্যন তো মানে ডক্টৰে বহুত হেৰি কৰি আছে তো মই বোলো একো নাই তই কাম এটা কৰ তই হিতেশদাৰ ওচৰলৈ পঠিয়াই দে ঠিক হৈ যাব মই ভাবিছোঁ অসমত আছে আৰু তেনেকুৱা জুবিনদাৰ লাষ্ট বহুত বছৰৰ পৰা কিবা এটা নহয় কিবা এটা হৈয়ে আছে মোক কৈছিলে যে বোলে অসমত নাই নহয় তেওঁ ছিংগাপুৰত আছে বোলো ছিংগাপুৰলৈ কেলৈ গৈছিলে আকৌ বোলে এনেকুৱা কিবা অনুষ্ঠান আছিলে তাৰ কাৰণে গৈছিলে বোলে মই বোলো হ'ব একো নাই ঠিক হৈ যাব আৰু তেওঁ এইবিলাক কথা নাহে নহয় আৰু তেতিয়া মোৰ তাত চাগে ৰাতি 1-1:30মান বাজিছে চাগে তাৰপিছত মোক ক'লে পালছ পোৱা নাই চাগে মেছেজত দিলে বোলো পালছ পোৱা নাই ঠিক আছে তাৰপিছত মই আকৌ ফোনটো লৈ আকৌ মই কিবা কিবি চাই আছোঁ ভবা নাই তাৰপিছত মই আকৌ ঘপককৈ মনত খেলা নাই মই কেলৈ ক'লে সি এনেকৈ পালছ পোৱা নাই মই ৰাহুললৈ ফোন কৰিলোঁ ৰাহুল মানে আমাৰ ৰাহুল গ'ল ৰাহুললৈ ফোন কৰিছোঁ ৰাহুলে ফোনটো কাটি দিছে বাৰে প্ৰতি তেওঁ মোলৈ মেছেজ দিলে ৰাহুলে যে মই বৌৰ লগত আছোঁ পাপুদা অকণমান কথাটো চিন্তনীয় কিন্তু আমি একো খবৰ পোৱা নাই এতিয়ালৈকে তেতিয়া মোৰ লাগিছে বোলো কিবা এটা হৈছে নেকি বোলো কি হ'ল বোলো মোক খবৰ দি থাকিবিচোন বোলে মই তোমাক জনাই আছোঁ ৰ'বা আমি একো এতিয়ালৈকে খবৰ পোৱা নাই তাৰপিছত অলপ পিছত কথা নাই বতৰা নাই ৰাখোঁতে তাৰপিছত মই এনেকৈ ঘূৰি ফুৰিছোঁ আৰু মই ক'ত পানী বটল আছে কি আছে নতুনকৈ হোটেলৰ ৰুম এটা দিছে সেইটো চাই আছোঁ ৰাতি খিৰিকীখন খুলি চাইছোঁ মোৰ কাৰণে গোটেইখন নতুন ঠাই হেন ৰাহুলৰ ঘপককৈ মেছেজ আহিলে যে উই লষ্ট হিম তো মই আকৌ এবাৰ চালোঁ মই বোলো এইটো কি লিখিলি তাৰপিছত মই তালৈ আকৌ মই মেছেজ কৰিলোঁ মই বোলো এইটো কি লিখিলি তই তেওঁ নাই এতিয়া আমাৰ মাজত বিশ্বাস কৰা মই তেতিয়া ভাবিছোঁ যে মই সপোনত আছোঁ কাৰণ মোৰ কাৰণে মই জেটলেগত আছোঁ হেন আছে তেন আছে
আৰু আমাৰ কাৰণে কি জুবিন গাৰ্গ মৰিব নোৱাৰেতো, চব মৰিব পাৰে, মানে সেইটো ভাবিবই নোৱাৰোঁ আমি। তাৰপিছত তই বিশ্বাস কৰা, তেতিয়ালৈকে মই বিশ্বাসেই কৰা নাই যে একো হ'ব নাই হোৱা। ইটোলৈ ফোন কৰিছোঁ, সিটোলৈ ফোন কৰিছোঁ, নাই 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 নাই। আৰু তেতিয়া মোৰ ফেচবুক নাই, গতিকে মই নিউজবিলাক নাপাওঁ, আৰু ইনষ্টাগ্ৰামত এনেকুৱা ধৰণৰ নিউজবিলাক নোলায়। তাৰপিছত আৰু গুৰিমা বলেতো ফোন কৰাৰ কথাই নহয়। তাৰপিছত যেতিয়া মই পাছত খবৰটো মই পালোঁ, তাৰপিছত মই বুজি নোপোৱা হৈ থাকিলোঁ আৰু অকলে তাত কি কৰিম কি নকৰিম। মই গৈ পাইছোঁগৈ। তাৰপিছত এই এজাক বৰষুণৰ কথাটো যে কৈছা যে, তাৰ পাছদিনাখন মই তাতে লেপটপতে মই নিউজ চেনেলখিনি মই ইনষ্টল কৰিলোঁ, কিবা কৰিলোঁ, জাষ্ট নিউজখিনি পাবলৈ। প্ৰথম মই নিউজ চেনেলত কিবা এটা মই চাইছোঁ, তেতিয়া চাগে তেখেতক আনি আছে, তুমি যিখিনি তাৰ পাছদিনাখন নে নেক্সট দিনাখন চাগে মই খুলিছোঁ আৰু এজাক বৰষুণে মোৰ গানটো গাইছে চবে। আৰু মই এজাক বৰষুণে মোৰ গানটোৰ কথা কওঁ, যেতিয়া ৰক এলবামটো কৰিছিলে, এই গানটো মই আটাইতকৈ বেয়া পোৱা গান আছিলে। মইনো কি গান কৰিছা তুমিতো, ধুই থৈ গ'ল গ'ল গ'ল, মানে কেলে কৰিছা, মই সদায় এইটো। তাৰপিছত সেই দিনকেইটা মই কেনেকৈ কি কৰিলোঁ, মই উভতি আহোঁ নাহোঁ, আৰু এনেকুৱাও নহয় যে মই ওচৰতে আছোঁ। তাৰপিছত মই খালি চবকে তাৰ পৰা মই এটাই অনুৰোধ কৰিছোঁ, মোক এবাৰ দেখুৱাই দে, এবাৰ দেখুৱাই দে। তাৰ ৰাহুলে কৈছে এনেকুৱা ফৰ্মেলিটিজ আছে কিছুমান, ঘৰৰ মানুহকে দেখুৱাবলৈ হেৰি কৰা নাই, বহুত মানুহ হৈছে, আমি নিজেই দেখিবলৈ পোৱা নাই। তাৰপিছত মোৰ ককাইদেউ শ্যামন্তক দা, শ্যামন্তক দাই মোক প্ৰথম তেওঁক এবাৰ ফোনতে দেখুৱালে। তেওঁ মানে মোৰ এতিয়াও ফিল হয় যে তেওঁ ৰেষ্ট লৈছে, এতিয়া বহুত কষ্ট কৰিলেতো লাষ্ট 50 বছৰ। কিন্তু এতিয়া কিছুমান আনৰিলিজ কাম সেনেকৈ থাকি গ'ল, গানৰো কিছুমান বস্তু দি থৈ গৈছিলে তোমাকো, কিছুমান চেম্পলছ আমি দেখিছোঁ মোৰ behind the scene আছে কথা নহয়, পাতোঁতে। কামবোৰতো কৰিব লাগিব অনুৰাগ দা, কাম কৰিবই লাগিব, কাম কৰিবই লাগিব, 100% কৰিব। মোৰ কিন্তু চোৱা, মই অথনি তোমাক কৈছোঁ, প্ৰথমতে যেতিয়া এইখিনি মই খবৰটো পাইছিলোঁ, তেতিয়া 3 দিন মই বেলেগ কিবা এটা, আমি যেনেকৈ চব 3-4 দিন আমি তেনেকুৱাকৈ আছিলোঁ, চব দুখত, মানে মানুহ কিছুমান দুখত ভাগি পৰে। এই দুখটো এনেকুৱা আছিলে যে আমি ভাগি পৰি আকৌ এবাৰ উঠি চাব বিচাৰিছিলোঁ, কিজানি মানুহটোৱে আই এম বেক বুলি কয় ন। চ' আৰু তেওঁ ধেমালি কৰিয়ে থাকে ন। গতিকে সেই প্ৰথম 3-4 দিন তেনেকুৱা হৈছিলে, দুখ হ'ল। তাৰপিছত দুখৰ পৰা আকৌ খং উঠিলে যে কিয় এনেকুৱা হ'ল, চবৰে ওপৰত, সকলোৰে ওপৰত, মানে নিজৰ ওপৰতো খং যে মানুহটোক কেলৈ এবাৰ লৈ আহিব নোৱাৰিলোঁ, আনি বুজাব নোৱাৰিলোঁ বা হেৰি কৰিব নোৱাৰিলোঁ। আৰু যদিও আমি জানো যে তেওঁৰ কাৰো কথা শুনা মানুহ নহয়, যদিও গোটেইখিনি কথা। তাৰপিছত এতিয়া কিন্তু যেতিয়া তেওঁৰ কথাখিনি ভাবোঁ, তেতিয়া আকৌ মই এটা বস্তুতে মোৰ ভাল লাগে যে মই তেওঁৰ লগত যিখিনি কামেই কৰিলোঁ, আই এম ৰিয়েলি হেপ্পী, আই এম ৰিয়েলি ব্লেছড। ইয়াতকৈ মোৰ বহুত বেছি তেওঁৰ লগত কামো কৰিবলৈ মন নাই। মানে এনেকুৱাও মোৰ মন নাছিলে যে মই 100টা গান তেওঁৰ লগত কৰিম, কাৰণ মই চাগে খুবেই ভাগ্যৱান, আটাইতকৈ ধুনীয়া সময়খিনিত জুবিনদাৰ সেই ধুনীয়া মনটোৰ মানুহজনৰ লগত মই ধুনীয়া 20-25টা গান কৰিলোঁ। আৰু সেই 25টা গানে মোকো আনন্দ দিলে, অসমৰ ৰাইজকো আনন্দ দিলে। আৰু তেওঁক এবাৰ লগ পোৱাটোহে সপোন আছিলে আমাৰ, তেওঁৰ লগত 20-25টা গান কৰিলোঁ। আই থিংক সেইটো পাছত ল'ৰা ছোৱালীক ক'ব পাৰিম যে অ'কে, এই মানুহজনক কৰিলোঁ। তাৰপিছতো তুমি যিখিনি গানৰ কথা কৈছা, সেইখিনি আমি উলিয়াব লাগিব। আমি ৰাহুলৰ লগত সেইদিনা মই কথা পাতিছোঁ, আৰু আমাৰ কিবা কিবি প্লেন আছিলে। জুবিনদাই বম্বেখনটো ইমান ভাল পোৱা নাছিলে, বলিউডৰ চিনেমা বা তেনেকুৱা
ভাল পোৱা নাছিলে মানে কি তেওঁ ইয়াত আহি ৰাজত্ব কৰিলে আৰু গুচি গ'ল, আটাইতকৈ ডাঙৰ গানকেইটা গাই গ'ল। গতিকে তেওঁ ইয়ালৈ মাতি আনি আকৌ সেই মানে ঘমঘণ্টখন কৰোৱাৰ হেৰি নাছিলে, কিন্তু তেওঁৰ লগত তেওঁৰ বিৰাট মন আছিলে। অথনি মই কৈছিলোঁ যে ইংৰাজী এলবাম এটা কৰা, সেইটো কাৰণে সময়ত নিমিলিলে কেতিয়াও, তেওঁ অহা নহ'ল। সদায় আমাৰ প্লেনিং কৰি থাকিলোঁ বা মই গৈও তাতে বহি কিবা এটা কৰা তেনেকৈ সুবিধাটো নিমিলে। আৰু এনি টাইম মানুহ লাষ্টলি তেওঁ লাষ্ট 5 বছৰত ব্যস্ততাও বহুত বাঢ়িলে, গানতকৈ তেওঁৰ চিনেমাৰ কাম বাঢ়ি গ'ল, সামাজিক দায়িত্ব বহুত বাঢ়ি গ'ল। তাৰপিছত শৰীৰৰ কথাখিনিতো আছেই। লাষ্ট 5 বছৰ আমি খালি যিখিনি আমি ইয়াত থকা মানুহখিনি আছোঁ, আমি খালি অকল এইটোৱে ভাবি থাকিলোঁ যে তেওঁ ধুনীয়াকৈ থাকক, ফূৰ্তিত থাকক, কাম কৰক নকৰক সেইটো পাছৰ কথা, ফূৰ্তিত থাকক। আমি চবেই সেইটোৱে বিচাৰিলোঁ লাষ্টলৈকে, বাকী একোৱে নাই। গান তেওঁ আমাক আৰু 5টা জন্মৰ কাৰণে গান দি থৈ গ'ল, আৰু কাম কৰিব তেওঁ আচলতে প্ৰয়োজনেই নাই। ইমান মানুহে কোনো চাগে আটাইতকৈ বিখ্যাতৰ পৰা বিখ্যাত শিল্পীও চাগে ইমান গান গোৱা নাই তেওঁ যিমান গান গাই গ'ল। তাৰ ভিতৰত আমি গোটেইকেইটা শুনাও নাই। মই নিজে চাগে 1000টামান গান জানো জুবিন দাৰ, সেইটো মানে সন্দেহ আছে 1000টা মই জুবিন দাৰ গান জানো নে নাই। সেই একেইকেইটা গানেই সদায় আমি শুনি আছোঁ নহয়। তেওঁ 38,000 গানৰ আমি যেতিয়া কথা পাতোঁ বা 40,000 গানৰ কথা পাতোঁ, আমি কিন্তু যদি সকলো চাওঁ, সেই 1000টা গান মই যিখিনি জানো তাৰ বাহিৰেও কিমান শুনিবলৈ বাকী আছে, সেইখিনি মই এতিয়া শুনা আৰম্ভ কৰিব লাগিব। সেইখিনি আমাৰ বহুত জনম শেষ কৰিব নোৱাৰিম, কাৰণ প্ৰতিটো গানতে কিবা এটা নহয় কিবা এটা শিকিবলগীয়া আছে। আৰু তেওঁ প্ৰতিটো গানৰ পৰা কিবা এটা শিকি আমি নিজৰ সংগীতত আমি সেইটো ইউজ কৰোঁ। যেনেকৈ মোৰ এতিয়াও মনত আছে, তেওঁ দুপৰৰ মোহনাত বুলি গান এটা আছিলে, হয়নে? তো নহয় এলবামৰ আছিলে, তেতিয়া মিউজিক ভিডিঅ'বিলাক বনাই নহয়। তো দুপৰৰ মোহনাৰ গানটো তোমাৰ মনত আছে নহয়? মই এইবিলাক কথা মোক কোৱাই নহয় কেতিয়াও, আজি ওলাইছে কাৰণে কৈছোঁ। চ' দুপৰৰ মোহনাটোৰ প্ৰথম মই শুনিছোঁ তেতিয়া যে পেপা আমাৰ মানে ইনষ্ট্ৰুমেণ্টটো তেওঁ কেনেকৈ মডাৰ্ণভাৱে ইউজ কৰিছে। দুটা পেন হৈ আছে, যদি ভালকৈ শুনা, এবাৰ এইটো স্পীকাৰত বাজে, এইটো স্পীকাৰত বাজে। সেইটো জুবিন দাই নিজে বজাইছিলে। সেইটো জুবিন দাই দুপৰৰ মোহনাত কৰিলে। তাৰপিছত এই বস্তুটো মোৰ ইমান ভাল লাগিলে। তো তেতিয়া মই যেতিয়া মোৰ প্ৰথম এলবামখন কৰিছিলোঁ টুপ টুপ, তাত এটা গান আছিলে চিলা উৰিলে বুলি। শুনা, চ' সেইবিলাক কাম আমি তেনেকৈ শিকিছিলোঁ জুবিনদাৰ গানবিলাক শুনি। তেতিয়া এই বস্তুবিলাকক চপিং বুলি কয়, তেনেকৈ আমি যে শাক পাচলি চপ কৰোঁ, তো জুবিন দাই আকৌ দুপৰৰ মোহনাত বজাইছিলে, মই সেইটো কাটি কাটি বনাইছিলোঁ। চ' কাৰণ মই বনাব নাজানো পেপা, মই আমাৰ জয়ন্ত দাক ক'লোঁ, বোলো জয়ন্ত দা বজাই দিয়ে, জয়ন্ত শুনোৱাল আমাৰ সকলোৱে শ্ৰদ্ধা। তাৰ প্ৰসেন দাই খোল বজাইছিলে, প্ৰসেন দাই মোক আহি খুব গালি পাৰিছিলে, কিনো কৰোৱাই থাক, খোলটো এনেকৈ বজোৱাইছ। তাকে তাৰপিছত তেতিয়া পাছত যেতিয়া জুবিন দাক শুনাইছোঁ, জুবিন দাৰ খুব ভাল পাইছিলে। এই মিউজিকেল নলেজটোৰ কথা বিশেষকৈ আমি জানো যে তেওঁৰ সাংঘাতিক নলেজ, আচৰিত ধৰণে কৈছে ইতিমধ্যে, কিন্তু এটা কালৰ আচুৰ
সেই গানটোৰ কথা ক'ব লাগিব মই যিহেতু ইনষ্টাগ্ৰাম পোষ্টটোত পঢ়ি পেলাই আৰু অলপ বেছিকৈ জানিলোঁ গানটোৰ কথা ডাব ষ্টেপ ইউজ কৰা হৈছিল বুলি তেখেতে তেতিয়াই কৈছিলে তেনেকৈ মানে এজন মানুহে এনেকুৱা এটা হৈ যায় ন যে ইমান মানুহে ভাল পায় এটা ক'ৰবাত নিজকো লিমিটেশ্যন এটাত থাকি যাবলৈ হয়তো কেতিয়াবা কাৰোবাৰ মন যাব পাৰে মই ৰজা হৈ গ'লোঁ মই বহি দিওঁ ভাবে আৰু তেওঁ এক্সপ্ল'ৰ নকৰিলে কিন্তু জুবিন গাৰ্গে সদায় নিজৰ প্ৰজন্মটোতকৈ আগত থাকি পেলাই মিউজিকেল চিন্তাধাৰাবোৰ কৰিছিলে বেছিকৈ কাষৰ পৰা মিউজিকেলি মানুহজনক লগ পাই নিশ্চয় সেইটো কথা অনুভৱ কৰা হৈছে তেওঁ গোটেই ষ্টাডি তেওঁ অদ্ভুত সংগীতক লৈ ষ্টাডি সংগীত বুলিও নহয় সংগীত চিনেমা গোটেই বস্তুখিনিক লৈ যেতিয়া কালৰ আছো কৰিছোঁ আৰু হয়তো জুবিন দাক লগ পোৱাৰ কাৰণে বা তেনেকুৱাকৈ মোৰ ঘৰখনৰ পৰিৱেশৰ কাৰণেও হ'ব পাৰে চাগে মই যেতিয়া অসমৰ যিকোনো কাম এটা আজিলৈকে কৰিছোঁ যেতিয়া টুপটো কৰিছিলোঁ তেতিয়া মোৰ আশা এইটোৱে আছিলে যে মই এনেকুৱা কাম এটা কৰোঁ যিটো মই নিজে শুনা নাই এনেকুৱা কথা নহয় যে যিটো আজিলৈকে কোনেও কৰা নাই তেনেকুৱা নহয় যিটো মই নিজে শুনা নাই অসমত তেনেকৈ টুপটো কৰিছিলোঁ যেতিয়া কালৰ আছুৰ চিঞৰ চিনেমাখনৰ আছিলে তেতিয়া ডাব ষ্টেপ যিটো জনৰা সেইটো প্ৰথম লাহে লাহে ভাৰতবৰ্ষত আহিছে আৰু আহিছে এনেকুৱা হৈ আছে তেতিয়া প্ৰথম অমিত ত্ৰিবেদী এখন চিনেমাত কৰিছিলে ইফ আই এম নট ৰং ইশাক জাদে নে কিবা চিনেমাখনত কৰিছিলে যেতিয়া সেই ডাব ষ্টেপৰ কথাটো হ'ল আমি সেইটো এটা আমাৰ লোকগীতৰ আধাৰত কৰা সুৰ এটা তো জুবিনদাক গাবলৈ দিলোঁ তেতিয়া জুবিনদাই প্ৰথমতে শুনিয়ে তেতিয়া এৰেঞ্জমেণ্টটো শুনিয়ে কৈছে যে এইটো ডাব ষ্টেপ কৰিছোঁ তেতিয়া মই সেইকাৰণে সেই পষ্টটো লিখিছিলোঁ যে বেলেগে কোনোবাই কোৱাহেঁতেন মই আচৰিত হ'লোহেঁতেন যে কেনেকৈ জানে সেইটো জুবিনদাই গোটেইখিনি বস্তু জানে তাৰপিছত মোক কৈছে যে একদম নতুন এইটো কিবা এটা কৰিব লাগিব তাৰপিছত তেওঁ যিটো গালে মই সেই পষ্টটোত গোটেইখিনি লিখিছোঁৱেই মোক কৈছিলে যে এই হৰিয়ে যিটো কথা এতিয়া চবেই পাতে কৈছে এইটো খালী জেগা এটা ৰাখি থবি মই যিমান দূৰলৈকে যায় মই গাম আৰু তাৰপিছত তেওঁ গাই বখলিয়াই পেলালে গোটেই গানটো আৰু তেওঁৰ বাহিৰে সেইটো চাগে বেলেগৰ কথা ভাবিবও নোৱাৰে সেইটো গীতত আৰু সেয়া মোৰ কি হয় জানানে মই আজি কওঁ এজন সংগীত পৰিচালকৰ কাৰণে গান কৰিবলৈ বৰ কষ্ট হয় তুমি এজন গায়কৰ কাৰণে গান কৰিব পাৰা যেতিয়া তুমি এজন সংগীত পৰিচালকৰ কাৰণে গান কৰিবলৈ হয় বহুত কথা চিন্তা কৰিবলগীয়া হয় তুমি যদি এজন অনুভৱী মানুহ হোৱা আৰু সেই সংগীত পৰিচালকজন যদি জুবিন গাৰ্গ হয় তেতিয়াহ'লে তুমি মানে ইমান বেছি চিন্তা কৰিবলগীয়া হয় মই যেতিয়া জুবিনদাৰ লগত মই যিকোনো গান এটা এতিয়া মোক কেতিয়াবা কোনোবাই কয় যে জুবিনদাৰ লগত আৰু গান নকৰিলে কেলে প্ৰথম কথা তেওঁলোকৰ কাৰণে গান এটা কৰিবলৈ হ'লে মই বহুত কথা চিন্তা কৰিব লাগিব কাৰণ মই বলিউডৰে মই বিভিন্ন কণ্ঠশিল্পীৰ কাৰণে মই গান এটা কৰি দিব পাৰোঁ কিন্তু যিজন মানুহে আমাৰ গোটেই শৈশৱটো আমাৰ ধুনীয়া কৰিলে সংগীতেৰে আমাক বিভিন্ন এটা নতুন এটা সোৱাদ দিলে এনেকুৱা টাইপৰো সংগীত হ'ব পাৰে যিটো সময়ত গোটেই হিন্দী গানে মাৰ্কেটখন ভৰি আছিলে বজাৰখন ভৰি আছিলে এতিয়াতো জুবিন গাৰ্গে নতুন এটা চাউণ্ড লৈ আহিলে অ'কে নতুন নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিও ভাল পায় লাহে লাহে সেই নৱপ্ৰজন্মৰ পৰা আমাৰ মাহী পেহী মা দেউতা আইতা সকলোলৈকে বিয়পি গ'ল সেই মানুহজনৰ কাৰণে গান এটা কৰিবলৈ বহুত চিন্তা কৰিবলগীয়া হয় গতিকে মই মোৰ 4টা বা 5টা গানেই মই জুবিন দাক গোৱাইছোঁ আৰু মই ভাবোঁ যে সেই গানকেইটা মই বহুত চিন্তা চৰ্চা কৰি সেইটো লাগিলে কালৰ আছুৰে হওক বা পথ বুলি এটা গান কৰিছিলোঁ যিটো তেওঁ কোনখন এলবামত তেওঁ ৰিলিজ কৰিছিলে ৰকতে আছিলে চাগে পথ সেইখন আচলতে আমি কিবা টিভি চিৰিয়েল এখনৰ কাৰণে কৰিছিলোঁ আৰু দিয়ানা বুলি বৰ ধুনীয়া দেৱদাস বুলি এখন নাটক আছিলে কোহিনুৰ থিয়েটাৰৰ কাৰণে তেওঁ জুবিন দাই আকৌ থিয়েটাৰৰ ডাইৰেকশ্যনো কৰিছিলে নহয় সেইখনৰ কাৰণে তেতিয়া দেৱদাস নাটকখন 2খন থিয়েটাৰত হৈছিলে এখন বৃন্দাবন থিয়েটাৰত হৈছিলে ইফ আই এম নট ৰং এখন কোহিনুৰ থিয়েটাৰত হৈছিলে এতিয়া বৃন্দাবন থিয়েটাৰখন চাগে জুবিন দাই ডাইৰেকশ্যন কৰিছিলে ইফ আই এম নট ৰং আৰু সেইখনত পথ গানটো জুবিন দাই ইউজ কৰিছিলে পাছত আৰু দিয়ানা যিটো গান সেইটো জুবিন দাই আৰু দীক্ষু দাই গাইছিলে বৰ ধুনীয়া গান হৈছিলে সেইটো কোহিনুৰ থিয়েটাৰত হৈছিলে মোৰ এতিয়াও মনত আছে সেই গানটোৰ কাৰণে মই ৰতন লহকৰ ছাৰৰ লগত কথা পাতিছিলোঁ তেওঁ আমাৰ মাজত নাই আজি তো সেয়াই তেনেকুৱা ধৰণৰ
একেবাৰে শেষৰটো মানে কাম কি হৈছিলে তেখেতৰ সৈতে শেষ মানে তাৰপিছত তেনেধৰণে শেষ বুলিলেতো শেষ নহয়। আকৌ আৰম্ভ হয়। মই তেওঁৰ লগত ফূৰ্তি পোৱা গানৰ কথা মই ৰুণজুনৰ কথাটো ক'লোঁ। ৰুণজুনৰ কাহিনী এটা কওঁ দেই। ৰুণজুনৰ মানে কি তেতিয়া তাৰমানে খুব গান এটা চলি আছে বুজিছানে, চিলাকি জাৱানী বুলি। তাৰপিছত জুবিন দাই গ্ৰুভ বস্তুটো খুব ভাল পায়। গ্ৰুভ মানে ড্ৰামছৰ পেটাৰ্ণ, ৰাইট? এইটো হৈছে গ্ৰুভ এটা, সেইটোক আমি গ্ৰুভ বুলি কওঁ, যিটো ৰিদম হ'ব পাৰে, ড্ৰামছ হ'ব পাৰে, যিকোনো। সেই বস্তুটোৰ জুবিন দাৰ মানে আগৰ পৰাই খুব আসক্তি আছে। সেয়া লাগিলে মাইকেল জেকচনে হওক বা মই তোমাক অথনি কৈছিলোঁ ষ্টিঙৰ গানৰে হওক, খুব ভাল পায়। অকণমান অদ্ভুত কিবা ৰিদমিক পেটাৰ্ণ এটা শুনিলে তেওঁ খুব ভাল পায়। তে চিলাকি জাৱানীৰ কথা এবাৰ ওলাই আছে তাৰ, আৰু চিলাকি জাৱানী বিশাল শেখৰে কৈছে। বিশাল শেখৰ খুব বন্ধু জুবিন গাৰ্গৰ। তাৰ যিটো ৰিদম পেটাৰ্ণ খুব ভাল পাইছে মানুহটোৱে। মোক কৈছে গানটো মানে এই গ্ৰুভটো বৰ বেলেগ ইণ্টাৰেষ্টিং গ্ৰুভ এটা। মই বোলো তুমি দেখোন বলিউড বেয়া পা, তুমি চিলাকি জাৱানী তুমি শুনিছা। আমাৰ সেইবিলাক ফূৰ্তি চলি থাকে আৰু বোলে নাই এইটো বৰ ধুনীয়া বনাইছে গ্ৰুভটো, তেনেকুৱা কিবা এটা বনাব পাৰিবি নেকি? বোলো পাৰিম, তই বনাচোন। মই বনালোঁ। মই একদম অলমষ্ট আৰু মই তেতিয়া খুব ফাষ্ট যে তুমি কিবা এটা যদি কৰা মই খুব পটাপট মই কৰি দিব পাৰোঁ। সেইকাৰণে মই বম্বেত কাম পোৱাও মোৰ কাৰণে সহজ হৈছিলে, কাৰণ মই টেকনিকেলিও খুব যথেষ্ট ষ্ট্ৰং আছিলোঁ আৰু মেলোডিকেলি হাৰমনিকেলিও ষ্ট্ৰং আছিলোঁ। গতিকে মোক কৰিবলৈ বেছি সময় নালাগিছিলে। বনাই দিলোঁ। তাৰপৰা জুবিন দাই কিবা কিবি কাট কুট কৰিলে, হেন কৰিলে কাম কৰিলে, তাৰপিছত নিজৰ এটা কৰি পেলাই মানে জুবিনকৰণ এটা কৰি পেলালোঁ গোটেই বস্তুটো। অকণমান মৰম লগা কৰি পেলাই সেই গ্ৰুভটোৰ পৰা আমি বনাইছোঁ ৰুণজুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে কৈছিলে কি কৰে সেইটো গ্ৰুভটো। আৰু জুবিন দাই এনেকৈ কিতাপখন চাই গাই গাই গৈ থাকে সুৰটো, ৰুণজুন নুপুৰে মাতে কি সাজে সাজে। আৰু যেতিয়া সেই গীতটো লিখা আছিলে কৰিছিলে তেওঁ এনেকৈ চাই চাই সুৰ কৰি থাকে। চবেই জানেই চাগে, মেক্সিমামে জানে। বৰ আচৰিত। তাত খালি সেই কিতাপখনত আমাৰ হিমন্ত দাৰ দেউতাকে লিখা কিতাপ, মানে গানৰ আকাৰত একদম নাছিলে। গানৰ যেনেকৈ গীতি সাহিত্যত যেনেকৈ এটা মিটাৰ থাকে, সেইটো তেনেকুৱাকৈ নাছিলে। বহুতকেইটা গানত আছিলে, সেই গানটোত নাছিলে। তাত আটাইতকৈ প্ৰব্লেমেটিক বস্তু আছিলে কুহু কুহু কুলিৰ মাতেটো। কুহু কুহু কুলিৰ মাতেটো এনেকুৱা জেগাত আছে সেইটো মানে তালত নপৰে। ৰুণজুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু 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 কুলিৰ মাতে, সেইটো নপৰে কোনো পধ্যে তাৰমানে। তাৰপিছত জুবিন দাই সেইকাৰণে কি কৰিলে, সেইটো ব্ৰেক কৰিলে। ৰুণজুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে, সেই গোটেই বস্তুটো কাটি আকৌ ৰুণজুন নুপু, সেইটো মানে আমি ইমান দেৰি লাগিছে ন, কি কৰা যায় এইটো কৰি। তাৰপিছত সেই গানটো এটা মিউজিক এটা আছিলে, মই তোমাক সেইটো প্লে' কৰোঁ। তুমি অথনি কালৰ আচলটো প্লে' কৰিবলৈ ক'লা, মই প্লে' কৰা নহ'লেতো পাছত প্লে' কৰি দিবা কেতিয়াবা তুমি। তো যেতিয়া ৰুণজুনৰ গানটো কৰি আছিলোঁ, তাৰ মাজৰ মিউজিকটো আমি ক্ৰিয়েট কৰা নাছিলোঁ। মই জাষ্ট গ্ৰুভ এটা থৈ দিছিলোঁ, মাজৰ জাষ্ট এটা পাৰ্ট এটা থৈ দিছিলোঁ। তাৰপিছত মোক ক'লে যে দিলশ্বাদ খানক মাত মিড ব্ৰাদাৰ ষ্টুডিঅ'লৈ, তাতে কিবা এটা বনাম আৰু। তেতিয়া মই আৰু দিলশ্বাদ খানে আমি কিবা এটা কৰি আছোঁ, হোৱা নাই। জুবিন দাই আহি ক'লে যে কি কৈছোঁ, মই বোলো এই মিউজিকটো ক্ৰেকেই কৰিব পৰা নাই। তো জুবিন দাই আহি সাউতকৈ বস্তু এটা গাই দিলে বুজিছানে, সেইটোৱে গোটেই মাজৰ ইণ্টাৰলিউডটো হ'ল অদ্ভুত বস্তু এটা। মই আজিলৈকে বুজি নাপালোঁ তেওঁ কেনেকৈ কৰিলে এইটো কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে। এতিয়া জুবিন দাৰ হামিংখিনি বহুত ল'ৰা ছোৱালীয়ে গায়, এইটো গাওক।
5,000 মান নোট আছে নি মানুহজনে কোনো শাস্ত্ৰীয় সংগীত শিকা নাই, কোনো ক্লাছিক মানে কোনো ফৰ্মেল ট্ৰেইনিং নাই, সেই বস্তুটো গালে কেনেকৈ? আৰু সেই বস্তুটো পাছত চাৰিংগীত বজাইছে। দিলশ্বাদ খান চাহাবে মানে পাগল হৈ গৈছে, কেনেকৈ? আৰু তেওঁ বজাইছোঁ দিলশ্বাদ খান চাহাবে, পাছৰ পৰা সেইকাৰণে গোটেই তেওঁ পাৰ্টটো বনাইছিলে। পাছত যেতিয়া আমি কৰিলোঁ, তেতিয়া মই কি কৰিলোঁ, প্ৰথম চাৰিংগীটো কাটি অকল প্ৰথমতে জুবিনদাৰ মাতটোৱে আৰম্ভ হয়, তাৰপিছত চাৰিংগীখনে লগ ধৰে। গানটো ইমান ধুনীয়া, চিম্পল গান আছে, যৌৱন যমুনাৰ পাৰতে, চব ধুনীয়া, একদম মৰম লগা গান এটা, চব ধুনীয়া ফূৰ্তি হৈ আছে। সেই মিউজিকটো শুনক মানুহে, আজিলৈকে যদি কোনেও মন দিয়া নাই সেইটো শুনক। সেই বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট। আমি সেই বস্তুবিলাকত মানে অবাক হৈ যাওঁ, কেনেকৈ কৰিছিলে। সৰু সৰু বস্তু কিছুমান, এতিয়া মই তোমাক কৈছিলোঁ, তেতিয়া আমি স্কুলত পঢ়ি আছোঁ, নায়ক চিনেমাখন আছিলে, নায়কৰ এটা গান আছিলে, কিনো সুৰীয়া গানেৰে মন মন আজি ভৰিলে তোমাকে পাওঁ, হয়নে? নায়কৰ আছিলে, হয়নে? তাৰ গোটেই গানটো এটা চেম্পলেৰে আৰম্ভ হয়, চাৰিংগী চেম্পল, এনেকৈ চেম্পল এটা আৰম্ভ হয় ন? এইবিলাক আমাৰ শৈশৱ আৰম্ভণি এইটো। এইটো যদি এই চেম্পলটো মই প্ৰথমতে শুনিছিলোঁ, এইবিলাক চেম্পল হয় দেই, চেম্পল মানে মই অসমৰ দৰ্শকৰ কাৰণে কৈছোঁ। কিছুমান আমি অডিঅ' ফাইল মানে কিছুমান এটা পেপা এটা যদি মই ৰেকৰ্ড কৰে সেইটো কাটি যদি মই টুকুৰাকৈ থৈ দিওঁ, আমাৰ আধুনিক প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে বা সংগীত শিল্পীবিলাকে এইটোকে চেম্পল বুলি কয়, সেইকাৰণে মই চেম্পল বুলি কৈছোঁ, বুজিছানে? এইটো এটা চেম্পল হ'ব পাৰে। চ' আজিকালি মাতটোকো চেম্পল বুলি কয় কেতিয়াবা, সেইটোও চেম্পল হ'ব পাৰে। এতিয়া ইয়াত যিটো বজায় সেইটো এটা চেম্পল। এই চেম্পলটো মই প্ৰথম শুনিছিলোঁ চাকিৰাৰ এটা গানত, হুৱেন এভাৰ বুলি। হুৱেন এভাৰ বুলি গান আছে, আৰু চেম্পল বস্তুটো এনেকুৱা, সেইটো যাৰ ওচৰত থাকে চবেই ইউজ কৰিব পাৰে, সেইটো মানে ফ্ৰী ইউজ হয়। তেতিয়া মই তোমাক অথনি কৈছোঁ নহয়, তেতিয়া মই স্কুলবিলাকলৈ প্ৰথম CEC বুলি ইণ্টাৰনেট হেৰি এটা গৈছিলে, ফ্ৰী সেইটো। আৰু তেতিয়া মই ভাবোঁ যে এইটো কি, এইটো কেনেকৈ প্ৰভুৱে ইউজ কৰিলে। তেতিয়া আমি অবাক হৈ যাওঁ এই বস্তুবিলাক, যে তাৰ বহুত পাছত বলিউডত হিমেশ ৰেশমিয়া চাহাব হওক বা কোনোবা বেলেগ মানুহেও এই চেম্পলটো বহুত পাছত ইউজ কৰিছে। মানে ইমান আপ টু ডেট আছিলে মানুহজন। আৰু মই এতিয়াও টেকন'লজিৰ কথা ওলাইছে কাৰণে কৈছোঁ, প্ৰথম অটোটিউনাৰ আৰম্ভ হৈছে। আৰু অটোটিউনাৰটো এটা যন্ত্ৰ যিটোৱে মানুহৰ মাতটো সুৰত অনাত সহায় কৰে, চবেই গম পায় আজিকালি, মানে চবেই অটোটিউন কৰিয়ে থাকে। জুবিন দাৰ গানত কেতিয়াও মই অটোটিউন লগোৱা শুনা নাই, কেতিয়াও শুনা নাই তেতিয়ালৈকে। প্ৰথম মই শুনিছোঁ মাজুলী এজনী ছোৱালীয়ে দুখ পালে, সেইটোত তাৰমানে হিয়া উজাৰি অটোটিউন ইউজ কৰিছে গোটেই গানটোত। মই বোলো মাতটো এইটো কেনেকৈ হৈ গ'ল, ইমান ভাল লাগিছে গোটেই বস্তুটো। তুমি যদি ভালকৈ শুনা, প্ৰথমখিনিত অকল চাবা, গতিকে প্ৰথম অসমত অটোটিউন ইউজ কৰা মানুহজনো জুবিন গাৰ্গ। আৰু ইউজ কৰিছে ক'ত, মাজুলী এজনী ছোৱালীয়ে দুখ পালে। অটোটিউনটো সেইটো সময়ত এটা ৰিভলিউচনেৰী এটা আৱিষ্কাৰ আছিলে। এতিয়াও যে কি সৃষ্টি হৈ গ'ল, হুলস্থুল হৈ আছে গোটেই। আমি যদি নেটফ্লিক্সৰ এখন ডকুমেণ্টাৰী আছে দিছ ইজ পপ বুলি, তাতে অটোটিউনৰ ওপৰত এটা এপিছ'ড আছে, যে অটোটিউন বস্তুটো কেনেকৈ সৃষ্টি হৈছে। এজন মানুহে তেওঁৰ পত্নীৰ গান গাবলৈ ইচ্ছা,
তেওঁক কেনেকৈ তেওঁক মানে গায়িকা বনাবলৈ কেনেকৈ অট'টিউনটো ইউজ কৰিছে, তাৰপিছত টিপেনে প্ৰথমতে কেনেকৈ গোটেই তেওঁৰ হিপ হপ মিউজিকত অট'টিউনটো আনিলে, যি হওক এইটো এটা হিষ্ট্ৰী আছে। প্ৰথম জুবিন গাৰ্গে ইউজ কৰিলে মাজুলী এজনী ছোৱালীয়ে দুখ পালে, চোৱাচোন টেকন'লজিৰ হায়েষ্ট অট'টিউন আৰু এইফালে মাজুলী এজনী ছোৱালীয়ে দুখ পালে। চ' তেওঁক কেনেকৈ এটা সংমিশ্ৰণ, আৰু এইটো তেওঁৰ নিজৰ এলবামৰ এইটো আই থিংক ক'ত আছিলে, শিশুৰ আছিল নে যন্ত্ৰ আছিলে, মাজুলীৰ এজনী ছোৱালীয়ে যন্ত্ৰ আছিল নেকি চাগে। অঁ চ' এই বস্তুবিলাক তাৰমানে মই ভাবোঁ যে ষ্টাডি কৰিবলগীয়া বহুত বস্তু আছে। তো সেই তাত অট'টিউন ইউজ কৰিছে আমি, আৰু তেতিয়া আমি খুবেই হেৰি আৰু লগে লগে চিত গৈ এইটো কি বস্তু ক'ত পায় কিমান দাম এইবিলাক চাওঁ। অঁ মই সেইটো কথা কওঁ দেই, অট'টিউনৰ কথা। তাৰপিছত মই যেতিয়া একো নুবুজা হৈ যাওঁ তেতিয়া মই এজন মানুহলৈ ফোন কৰোঁ, সেইজন মানুহ হৈছে হৃদয় দা আমাৰ। অঁ আমাৰ হৃদয় দা আকৌ। অঁ হৃদয় দা তেতিয়া চেন্নাইত থাকে। হৃদয় দাক তাৰমানে মই উৎপাত কৰি দিওঁ, বোলো এইটো যে এনেকুৱা কৰিছে, এইটো কি হৈছে, এইটো বস্তুটো ক'ৰ হয় বস্তুটো। তো হৃদয় দাই কয় যে এইটো এনেকৈ অট'টিউন বুলি বস্তু, সৰু ছফ্টৱেৰ এটা, এইটো খুব ধুনীয়া, এইটো ইউজ কৰে। মই বোলো অদ্ভুত লাগিছে। তো তেনেকুৱা ধৰণৰ কথা। এতিয়াতো ফুল ইউজ হৈ গ'ল আৰু এতিয়া অট'টিউন চবেই জানে, সৰু সৰু ল'ৰা ছোৱালীও জানে যে অট'টিউন কি আছে। তেতিয়া মানে অট'টিউন সঁচাকে সকলোৰে কাৰণে নতুনটো নতুনেই, একেবাৰে বুজি নোপোৱা কথা এটা, কি আকৌ অট'টিউন কেনেকে আকৌ কি কৰে, এনেকুৱা নিচিনা হৈ আছিলে। প্ৰভুৱে তেতিয়াই লগাই শেষ কৰি, তেতিয়া চাগে বম্বেটো ইমান ইউজ হোৱা নাই। কিন্তু জুবিন দাৰ লগত আপোনাৰ বা তোমাৰ বহুত পুৰণি সম্পৰ্ক, গতিকে ব্যক্তিগতভাৱেও বহুতখিনি অভিজ্ঞতা হৈছে তেখেতৰ সৈতে, যথেষ্ট মান অভিমান কিছু কথা তাতো আছে। মৰম আছিলে, বহুত মৰম, বহুত। আৰু দেউতাকো খুব মানিছিলে ঘৰলৈ যায়। সেই মানুহজনে আমাৰ জীৱনবিলাক কেনেকৈ ধুনীয়া কৰি থৈ গ'ল মই সেইটো কওঁ। এদিন আমাৰ ঘৰলৈ গ'ল, আজি কেইবছৰমানৰ আগতে। তেওঁৰ তোমাৰ যিটো ফেভৰেট টপিক, তুমি যিটো কাৰণে ভাইৰেল, সেইটো কাৰণে তেখেত গ'ল। তেওঁৰ পেটটো লাগিলে তেখেতৰ। অঁ তাৰপিছত তেওঁৰ লাগিলে, তেওঁৰ এতিয়া কি কৰোঁ, তেওঁ মৰাণ পাওঁতে ভাবিলে যে পাপুহঁতৰ ঘৰত গৈ সোমাই চাহ একাপো খাম, এনেকৈ মই বাথৰুমলৈ গুচি যাম। আমাৰ ঘৰত গৈ ডাইৰেক্ট সোমাইছে, গৈ আমাৰ ঘৰত গৈ চিঞৰি আছে আৰু দেউতাক, ক'ত আছে ঘৰৰ মানুহ, কোনো নাই, আমুক তামুক হেনা। মাহঁত তেতিয়া গুৱাহাটীত আছে, নাই। তো কি কৰিলে জুবিনে, আমাৰ কাষৰ ঘৰ আমাৰ মনো জেঠাইহঁতৰ ঘৰ গৈ গেটখন হেৰি কৰি আছে, ঘৰত কোনোবা আছেনে। মনো জেঠাই দৰ্জা খুলি গেটখন খুলি দেখিছে জুবিন গাৰ্গ। তই কৈছে বোলে অঁ পাপুহঁতৰ ইয়াত কোন নাই নি। জেঠাই ক'লে অঁ তেওঁতো পাপুটোতো বম্বেতে থাকে। জুবিনে কৈছে মই জানোৱেই বম্বেত থাকে, দেউতাক মাক ক'ত, বোলে দেউতাক মাকতো গুৱাহাটীত আছে। বোলে অঁ, সুধিলে তুমি ক'ৰ পৰা আহিলা, বোলে মই গৈ আছিলোঁ ঘপককৈ সোমালোঁ, আপোনালোকৰ বাথৰুমটো কোনটো, বোলে বাথৰুমটো মই দেখোঁ, আহা আহা। গ'ল, তাতে গৈ বাথৰুমটোত গৈ ধুনীয়াকৈ লেট্ৰিন চেট্ৰিন কৰিলে, কৰি মেলি ধুনীয়াকৈ মানে গামোচাৰে হাত চাত মোহাৰি মেলি ধুনীয়াকৈ আহিলে। জুবিন গাৰ্গে এঘৰ মানুহলৈ গৈ বাথৰুমলৈ গ'ল, সেইটো এটা স্মৃতি। এইবাৰ মই যেতিয়া গৈছোঁ মনো জেঠাইৰ ওচৰলৈ, মনো জেঠাই সেই কথাটো গৈ কান্দিছে যে জুবিন আমাৰ ঘৰলৈ আহিছিলে নহয়, আমি ভালকৈ একো এটা খুৱাবও নোৱাৰিলোঁ। চ' আৰু তেতিয়া আমি চবকে জোকাই থাকোঁ আৰু জেঠাহঁতৰ তাত অকণমানি পোৱালি দুজনী আছিলে, তাহাঁতক কওঁ আৰু বোলো বাথৰুমটোলৈ গৈ চাইছিলি নাই, ইয়াত জুবিন দাই ইয়াত লেট্ৰিন কৰি গৈছে। চ' আমাৰ সেইবিলাকে ফূৰ্তি। তো কাটটো শ্বৰ্ট, জুবিন দাৰ লগত সেই ঘৰুৱা সম্পৰ্কটো আছিলে, আৰু এতিয়াও আছে। জুবিন দা হওক, গৰিমা বৌ হওক, আৰু এই সম্পৰ্কটো থাকি গ'ল আৰু সেইটো মানে মই কেইদিনমানৰ আগতে গম পাইছোঁ, আজি এবছৰমানৰ আগতে, যে জুবিন দা আমাৰ সম্পৰ্কীয় হয়। মানে বৰ আচৰিত, মোৰ জেঠাই ল'ৰাটো জেমদা কোনোবা ফালৰ পৰা গৰিমা বৌৰ লগত ৰিলেটেড।
তো সেইফালৰ পৰা জুবিন দাও আমাৰ ৰিলেশ্যনত হয় ক'ৰ পৰা ক'ৰ যে হৈ যায় তেনেকৈ চাবলৈ গ'লে চাগে ক'ৰবাত নহয় ক'ৰবাত তুমি ময়ো আমাৰ ৰিলেশ্যন ক'ৰবাত ওলাবগৈ ওলাব নিশ্চয় সেইকাৰণে আমিবিলাক চব এক আচলতে সেইটো কথাইতো জুবিন দাই শেষত বুজাই থৈ গ'ল নহয় বাৰে বাৰে সেইটোকেই কৈ থৈ গ'ল অঁ জাতি নাই ধৰ্ম নাই অকল অসম আছে তেওঁ মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গ'ল তাতকৈ ডাঙৰ বস্তু একো নাই আচলতে মই সেইকাৰণে বাকীবিলাক ভাল পাবলৈ শিকালে মানুহক সেয়াই মোৰ মনৰে কল্পনাত অঁ গান এটা সেইটো মই তেওঁৰ কাৰণে কৰা চাগে লাষ্ট গান আৰু তাৰ আগতে গানে কি আনে এইবিলাক কৰিলোঁ গোটেই খালি কি পোৱা তাৰপিছত কি আছিলে গানে কি আনে গানটো আকৌ নতুনকৈ কৰিলোঁ উৎপল দাই যিটো কৰিছিলে তাৰপিছত আৰু এটা আহো নাহো বুলি বৰ ধুনীয়া গান এটা আছিলে সেইটো কৰিলোঁ মনৰে কল্পনাটো কি ক'লে যে বৰ ধুনীয়া গান এটা কৰিছোঁ সেইটো তই কৰিব লাগিব তেতিয়া মই বম্বেতে আছোঁ তেতিয়া আকৌ জুবিন দাৰ লগত মোৰ কিবা এটা অকণমান মাত বোল কমি আছে যেতিয়া সিটোৰ লগত মাত বোল নকৰোঁ আৰু অভিমান আৰু মাত বোল নকৰোঁ সেইটো কৈছোঁ মই ক'ৰবাত তাৰপিছত জুবিন দাৰ লগত কিবা এটা নিমিলিলে আৰু এতিয়া নিমিলাৰ কাৰণে মই মানে খঙতে মানে মাত বোল বন্ধ তেতিয়া কাঞ্চনজংঘাৰ শ্বুটিং চলি আছে তাৰ জুবিন দাই ফোন কৰে মই ৰিচিভ নকৰোঁ তাৰমানে তাৰপিছত ইফালে জুবিন দাই তাৰপিছত বৌৰ ফোনৰ পৰা কৰে কেতিয়াবা এবাৰ বিজি বৌ যে আমাৰ দীক্ষিতৰ বৌ বিজি বৌৰ ফোনৰ পৰা কৈছে বিজি বৌ মোক কৈছে তই কথা নাপাতা কেলৈ মানুহজনৰ লগত জুবিন দাই সেইফালে গুজৰি গুমৰি আছে যে সি ফোন কেলৈ নধৰিব মই কালৈও ইমান ফোন নকৰোঁ সি মোক বুজি পোৱা নাই আমুক তামুক ময়ো নাই ফোনত কথা নাপাতা আমাৰো লাগি থাকোঁ আমি জুবিন দাৰ লগত জুবিন দা মানে আমাৰ ভাল পোৱাটো কৃত্ৰিম নাছিলে নহয় কিবা এটা যদি বেয়া জুবিন দাই মোক কয় ময়ো সেই মানে যেতিয়া মানুহ এজনৰ পৰা কোনো পাবলগীয়া বা হেৰুৱাবলগীয়া নাথাকে নহয় তেতিয়াই তুমি মানুহজনৰ লগত আটাইতকৈ নিস্বাৰ্থভাৱে থাকিব পাৰা ন জুবিন দাই মোক কি দিলে সেই বস্তুখিনি জুবিন দায়েও চাগে গম নাপায় জুবিন দাই সেইখিনি কেতিয়াবা মোৰ পৰা কাঢ়িও লৈ যাব নোৱাৰে আৰু সেইটো হৈছে মিউজিক সেইটো অকল মোক বুলি নহয় আমাৰ গোটেই প্ৰজন্মটো ৰাইট আৰু সেইখিনি মোৰ কাৰণে স্পেচিয়েল তাৰপিছত জুবিন দাক যেতিয়া লগ পালোঁ মই যিয়ে নওক সেইটো হ'ল তাৰ কথা চথা নাপাতোঁ আৰু তাৰপিছত এদিন জুবিন দাই কথা নাপাতা নাহি মোৰ DN নগৰ ষ্টুডিঅ'টোত ওলালহি অঁ খুলিলে তাৰপিছত মোৰ আৰু তেতিয়া ক্লাইণ্ট বহি আছে দুজন তেওঁলোক অহা 15-20 মিনিটমান হৈছে মই কৈছোঁ অঁ তই কাম কৰি আছ নেকি আৰু নাই ঘচংকৈ আহিলে জুবিন দা আৰু গৌতম দা মই বোলো কাম কৰি আছোঁ অঁ তেওঁলোকেও দেখিছে যে জুবিন গাৰ্গ আহিছে প্ৰথমতে ধৰিব পৰা নাই তাৰপিছত কিমান দেৰি লাগিব মই জাষ্ট আৰম্ভ হৈছে তই এইটো কৰিলোঁ মই তলতে আছোঁ সেই বুলি কয় তললৈ গুচি গ'লে এতিয়া মোৰ খং বা অভিমান সেইটো বেলেগ কথা এটা কিন্তু জুবিন গাৰ্গটোতো নিজৰ নহয় তেওঁক মই তলত কেনেকৈ ৰখাই থৈ তাৰপিছত মই তেওঁলোকক ক'লোঁ মই বোলো তেওঁ জুবিন গাৰ্গ মোৰ আমাৰ অতি আপোন তেওঁ ঘপককৈ আহিলে যদি বেয়া নাপায় কাইলৈ আমি লগ পাব পাৰোঁ নেকি কেনেকৈ অভিয়াছলি মুম্বাই হয় তেওঁলোকে অকণমান হ'লেও কৰিছে মানে তেওঁলোকে ইয়াত কামবিলাকো বহুত প্লেন কৰি আহে ন যে তোমাক এইটো বজাৰ পৰা এইটো বজালৈকে হেৰি কৰিম লগ কৰিম তাৰপিছত আমি এইটো ফিক্স কৰিম এইটো পৰহিলৈ গৈ এইটো আমি মিক্সত দিম তেওঁলোকে ক'লে যে হ'ব বাৰু কিন্তু কাইলৈ আমি ৰাতিপুৱাই কিন্তু এইটো বহিব লাগিব মই বোলো ঠিক আছে মই ভাবিলোঁ চাগে জুবিন দাক ক'ৰবাত গুচি গ'লগৈ জুবিন দালৈ মই ফোন কৰিলোঁ ফোন কৰি বোলো ক'ত আছা বোলে তলতে আছোঁ তাৰপিছত মই তললৈ গ'লোঁ মই বোলো আহিলে আহা মই মানুহখিনি গ'ল তাৰপিছত বোলে গৈ আছোঁ এতিয়া মই বোলো ধেমালি কৰিছোঁ তললৈ গৈ দেখিছোঁ যে দুয়োজনে কথা পাতি আছে গৌতম দা হেৰি তাৰপিছত আহিলে আহি বেলেগ একো কোৱা নাই আৰু গান এটা কৰিছিলোঁ মই ভাবিলোঁ মই তোৰ ওচৰলৈ যাওঁ তই গানটো শুনিছা বঢ়িয়া গান এটা এইটো তই কৰাটোৱে বিচাৰ তোৰ ইয়াত পাকঘৰ চাকঘৰ আছে নাই প্ৰথমে আমি পাকঘৰতে বিচাৰে বোলো পাকঘৰ তেনেকৈ নাই ইণ্ডাকশ্যন এখন আছে আমি ইয়াত মেগী বনাওঁ সেই মেগী খাই নেকি
এনেকুৱাহে কথাবিলাক আৰু তাৰপিছত আমুক তামুক তাৰপিছত লাহে লাহে তোলে ফোনবিলাক নালাগে কেলে মোৰ টুট কৰি থাকে যে তোলে ফোন মাৰিলে তাৰপিছত মোৰ মন নাছিলে কথা পাতিবলৈ গৌতম দা এনেকুৱা বেয়া গৌতম দা লাহেকৈ আঁতৰি ইটো ৰুমলৈ গুচি গৈছে কাটটো 10 মিনিট দুইটা ইটো সিটোক ধৰি খুব কান্দিছোঁ মানে হুলস্থুল আৰু কন্দা কটা গোটেই তাৰপিছত তাৰপিছত আমুকক মাত তামুকক মাত হেন তেন তাৰপিছত আমাৰ ঋতুদা বুলি খুব ভাল বেছি আছে তেওঁক ক'লে তেওঁক মাত হেন তেন মাতিলে তেতিয়া সেই মনৰ কল্পনাটো তাৰপিছত ঈশানক মাতিলে ঈশানে আহি বজালে কিবা তই মোক ক'লে এইটো দি থৈ গ'লোঁ তই ভালকৈ বনাই মেলি পঠিয়াবি বোলে হ'ব দিয়া পঠিয়াম বোলো পঠিয়াম আৰু লাহে ধীৰে তেওঁ গানটো ইমানেই তেওঁ ভাল পালে তেওঁ ষ্টেজত গাবলৈ আৰম্ভ কৰিলে গতিকে সেই গানটো মনৰে কল্পনাৰ গানটো ৰিলিজৰ আগতেই ছুপাৰহিট তাৰপিছত পাছত যেতিয়া ৰিলিজ হৈছে মোলৈ কেইজনমান তেওঁৰ মানে অনুৰাগীয়ে মোলৈ মেছেজ কৰিছে আপুনি মিউজিকটো সলাই পেলালে মই বোলো সলাই পেলোৱা নাই আৰু মোক এইটো প্ৰথম এইটোৱে আমিয়ে বনাইছিলোঁ আগতে গাই দিলে ষ্টেজত যেনেকৈ চবেই মিলি ধুনীয়াকৈ কৰে তেওঁলোকে কৰিলে দীপকেশ দা প্ৰিয়াংকুহঁত গোটেইখিনি মিলি কৰিলে তাৰপিছত সেয়াই জুবিন দা এবাৰ আৰু এটা কাহিনী মই এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিত কৈছোঁ হাঁহিয়ে মৰিবা জুবিন দাৰ লগত তাৰমানে গানৰ মিউজিকৰ কথাটোতো হয় তাৰ বাহিৰেও ঢেৰ কাহিনী আমাৰ মানে জুবিন দাই যদি কাৰোবাক বেয়া পায় কেতিয়াবা সেই মানুহজনক তুমি বেয়া পাব নোৱাৰা আকৌ কাৰণ জুবিন দাই সেই মানুহজনক কেতিয়া ভাল পাই যায় তুমি গম নোপোৱা তুমি যদি ভাবি লোৱা যে এই মানুহজনক জুবিন দাই বেয়া পায় গতিকে ময়ো বেয়া পাওঁ নহ'ব কাৰণ নেক্সট মুহূৰ্ততে মানুহজনক ভাল পাই যাব আৰু পাবই তাৰমানে সেইটো এটলিষ্ট মই যিমানখিনি মানুহক পাইছোঁ মই আগ মুহূৰ্তলৈকে গুজৰি গুমৰি থাকে এবাৰ কিবা হৈছে আমি ডিজি মিউজিকৰ পৰা কিবা দেবুদাৰ ওপৰত খং উঠিলে দেবুদাক মানে দিবগৈ আৰু এহেকা জোনালীৰ পৰা এই দেবুদাৰ ঘৰলৈকে খোজকাঢ়ি গৈছে দেবুদাক দিম এতিয়া আমি পিছফালে গৈ আছোঁ খোজকাঢ়ি গৈ তাৰপিছত তলা মাৰিলে গেটখন তলা মৰা আছে গেটখনত গৈ ঢুকি আছে হেন কৰিছে তেন কৰিছে তাৰপিছত নাই গেটখন পাহৰি গ'ল গেটখন পাহৰোঁতে গোটেই ভাগৰ লাগিলে নহয় তাৰপিছত মই ভাবিছোঁ চাগে এতিয়া গৈ ওপৰত কিবা এটা হ'বগৈ তাৰপিছত গৈ দেখিছোঁ শুই থাকিলে মানুহটো ভাগৰ লাগি পাছদিনাখন দুইজন আকৌ একেলগে ঘূৰি ফুৰিছে তো মই গুৱাহাটী ঘটনা বম্বে ঘটনা এটা কওঁ জুবিনে ক'লে ইয়াক মই পিটিম আজি মুম্বাইত ইয়াক পিতা হ'ব আজি তাৰপিছত তেতিয়া আমি বিৰাজে চাই থাকোঁ গোটেইখিনি মেলি ইয়ালৈকে মাতোঁ ইয়াতে পিটিম দিমেই আৰু আজি উপায় নাই তাৰপিছত মই জুবিনক ক'লোঁ মই বোলো মাৰপিটটো বৰ ভাল বস্তু নহয় আৰু ইয়াত আমাৰ ছ'চাইটি প্ৰব্লেম থাকে আৰু গুজৰি আছে মানুহজনৰ ওপৰত ছ'চাইটিয়ে গম পালে এইবিলাক বৰ ডাঙৰ পুলিচ কেছৰ কথা থাকে এইবিলাক মাৰপিটটো ভাল নহয় আমি কথাই বুজাব পাৰি নেকি চোৱা যাওকচোন জুবিনে কৈছে নহয় মই মাৰিমেই আৰু মই টেকনিক এটা জানো মাৰিলে কেনেকৈ শব্দ নোলায় মই বোলো হ'ব আৰু আমাৰ লগৰ বাকীখিনি জুবিনৰ লগত আৰু দুজনমান আহিছে তেওঁলোক খুব ফূৰ্তিত আছে জুবিন দাজি কাৰোবাক মাৰিব আৰু বেলেগ ফূৰ্তি আৰু জুবিনৰ লগত আহে ন দুজনমান কথা মতে কাম 9:30-10টা মানত সেই মানুহজন আহিলে আমি ভাবিলোঁ যে তেওঁলোকক অকণমান অকলশৰীয়াকৈ এৰি দিওঁ জুবিন দাই এবাৰ মানে মাৰপিট আৰম্ভ কৰিলে আমি চবেই গৈ ধৰিমগৈ সেইটো আমাৰ প্লেন তাৰমানে ফুল চিনেমা অলপ আধা ঘণ্টা 40 মিনিটমান হ'লে একো আমি মাতবোল শুনা নাই হেৰি হোৱা নাই আমি দুটামানে কৈছে যে জুবিন দাই সঁচাকৈ কিবা টেকনিক জানে নি বাৰু শব্দ নোহোৱা ক'লোঁ জুবিনে মাতিছে পাপু এটাক মাতিছে ন দেখিছোঁ মানুহজনো বহিছে দাদা এই চিনি পোৱা নহয় এই মাংস যে বনাইছিলোঁ মাংস অকণমান দে আকৌ বৰ বঢ়িয়া মাংস বনাইছোঁ যদি ভাত খাই যাবা দেই মোলো আই সেইজনে হৈছে জুবিন দা গুজৰি গুমৰি থাকে কিন্তু তেনেকুৱা একো নাই মানে সঁচাকৈ একো অপকাৰ কৰি হয়তো মানুহজনে কেতিয়াও সেইজনেই সেই মানুহজন তেওঁ মানে মানুহক ভাল পাবলৈ শিকালে তেওঁ অদ্ভুতকৈ আৰু তেওঁৰ ভাল পোৱাটো এনেকুৱা ধৰণৰ তেওঁৰ প্ৰতিটো বস্তু এনেকুৱা ধৰণৰ তেওঁ সদায় এটা থিন লাইনত গৈ আছিলে তেওঁ ইমান এক্সট্ৰিম লাইনত যায় যে
আমি তেওঁৰ শিকোৱাৰ কথাখিনি যদি এক ষ্টেপো আগবাঢ়ি যাওঁ সেই বস্তুটো বেলেগ এটা হৈ যায় তেওঁৰ গোটেই বস্তুখিনি যে এটা উদাহৰণ মই সেইদিনাখন ক'ৰবাত মই কিবা এটা লিখিছোঁ যে জুবিন দাই সদায় চিধা কথা কৈছিলে হয়নে এতিয়া চিধা কথা কোৱা আৰু ৰুড হোৱাৰ মাজত ডিফাৰেঞ্চ আছে হয়নে সেই লাইনটো জুবিন দাই জানিছিলে যেতিয়া কিবা এটা বেয়া দেখে সেইটো কয় কিন্তু আমি যেতিয়া সেই বস্তুটোক আঁকোৱালি লওঁ এতিয়া নতুন ল'ৰা ছোৱালীখিনি আমি কেতিয়াবা দেখোঁ যে চিধা কথা ক'বলৈ গৈ আমি আক্ৰমণাত্মক হৈ যাওঁ হয়নে এনেকুৱা নহয় যে জুবিন দাই আক্ৰমণ কৰা নাছিলে কিন্তু এটা কাৰণত প্ৰতিবাদৰ হেৰিবিলাকো বেলেগ 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 ধৰণৰ আছিলে গতিকে সেই বস্তুটো জানিছিলে যে মই কি কথাটো কেনেকৈ ক'লে কথাটোৰ এটা ওজনো থাকে আৰু এনেকুৱা এটাও হৈ নাযায় যে মই ক্ষতিও নহয় চ' সেই বস্তুটো আমি আচলতে শিকিবলগীয়া যে তোমাক মই তোমাৰ ধৰা মই আজি কাপোৰযোৰ মোৰ ভাল লগা নাই ধৰা মই তোমাক যদি মই ক'লোঁ প্ৰীতি তোমাৰ মোৰ কাপোৰযোৰ ভাল লগা নাই সেইটো হৈছে চিধা কথা মই ধৰা ক'লোঁ যে প্ৰীতি তোমাক কালি নিচিনা দেখোন লগা নাই আজি দেখাত সেইটো অকণমান ডিপ্ল'মেটিক হৈছে আৰু তোমাক যদি মই কওঁ প্ৰীতি তোমাক দেখিলে খং উঠি যায় তোমাক কাপোৰ চাপোৰ পিন্ধিব নাজানা তুমি চ' তিনিটা বস্তু নহয় সেই বস্তুখিনি জুবিন দাই খুব জানিছিলে ধুনীয়াকৈ তেওঁ যেতিয়া চিধা ক'ব লাগে তেওঁ জানে কোনটো পইণ্টত কথা ক'ব লাগে কিন্তু তেওঁ যদি কাৰোবাক গালিও পাৰে সেইকাৰণে গালি পোৱা মানুহজনো বহুত দিনলৈকে মানে তেওঁৰ ওপৰত খং কৰি থাকিব নোৱাৰে চ' সেয়াই ভাল গুণবিলাক লওক জুবিনদাৰ চবেই ন আৰু মই অথনিও তোমাক কৈছোঁ মই আকৌ ৰিপিট কৰোঁ যে জুবিন গাৰ্গ এখন সভাৰ নিচিনা চ' আমি সেই সভাখনক ধুনীয়াকৈ ৰখাৰ বাবে যিখন সভাবোৰ জুবিন গাৰ্গ নিজেই সভাপতি আছিলে সেই সভাখন ধুনীয়াকৈ ৰখাৰ কাৰণে সেই সভাখনক ধুনীয়াকৈ আমাৰ মাজলৈ অনাৰ কাৰণে যিমানখিনি জুবিনদাৰ লগত জড়িত মানুহ যিমানখিনি সেয়া ৰবচন দাৰ পৰাই হওক গোটেইখিনি আমিতো তেতিয়া আমি হেৰিতহে পাওঁ পবিত্ৰ দা হওক মানস ৰবীন হওক দিগন্ত ভাৰতী হওক মৃণাল কান্তি মেধি হওক তেওঁ বেণ্ড মেম্বাৰখিনি হওক পুৰণা শান্তনু দা বুলবুল দা ৰাজা দা ৰাবু দা হয়নে ভদ্ৰ দা পাপু দা দিগন্ত দা ন তাৰপিছত থিয়েটাৰৰ যেনেকৈ সংগীতৰ ৰচনী ক'লোঁ গোটেই সংগীতৰ ধাৰাটো চেঞ্জ কৰা মানুহজন পলাশ সূৰ্য গগৈ মানস ভাগৱতী দাহঁত হওক গোটেইখিনি ষ্টুডিঅ'ৰ সেই ল'ৰা ছোৱালীখিনি মুক্তি তাৰপিছত মুগলী গোটেইখিনি গগন ৰাজ এই গোটেইখিনি মানুহে জুবিনদাৰ যিখন সভা সেইখনক ধুনীয়াকৈ ৰাখিছিলে হয়নে আমিবিলাকতো বহুত পাছত আহিছোঁ ইপচন দাহঁত আছিলে ভূপেশ দা তাৰপিছত ইয়াৰে ধ্ৰুৱদাটো অভিভাৱকৰ নিচিনা ধ্ৰুৱদালৈ সঁচাকৈ ভয় কৰিছিলে জুবিনদাই সেইটো মৰমৰ ভয় শাশ্বতী বাক নিজৰ একদম আটাইতকৈ ক্ল'জ মানুহৰ নিচিনাকৈ ভগ্নী হওক বা নিজৰ বন্ধু তেনেকুৱাকৈ হেৰি কৰিছিলে গোটেইখিনি আৰু মানস ৰবীন জুবিন গাৰ্গৰ জ্যোতি জুবিন গাৰ্গ জুবলি বৰুৱাৰ জ্যোতি এই গোটেই মানুহখিনি তাৰপিছতো যিমানখিনি মানুহ আহিলে নাম ক'লে শেষেই হৈ নাযায় সেই জুবিনদাৰ লগত গোটেই ৰাতি চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে বহি থকা নবেদ্য হাজৰিকা দিগন্ত বৰদলৈ তাৰ আগতে আছিলে জিন্তু বৰদলৈহঁত আছিলে অসীম দা আছিলে অসীম দাটো ঢুকাই থাকিলে তাৰপিছত ইয়াৰে নৱমেধি যতীন শৰ্মা হয়নে এইখিনি মানুহক আমি এই মানুহখিনিয়ে গোটেইখিনি মিলি আচলতে এজন জুবিন গাৰ্গক এনেকুৱা এটা জেগালৈ লৈ গ'ল যাৰ কাৰণে আমি আজিও সেই মানুহজনক লৈ আমি উদযাপন কৰিব পাৰোঁ তেওঁ নোহোৱাৰ পিছতো উৎপল দাৰ কথা পাহৰিলে নহ'ব উৎপল শৰ্মা ভূপেন উজিৰলৈকে তেওঁ কিন্তু সেই বস্তুটো খুব জানিছিলে ন প্ৰত্যেকগৰাকীকে এনেকুৱা কেতিয়াও নহ'লে যে মানুহে জানক নাজানক তেওঁ বাৰে বাৰে মানুহখিনিৰ কথা কৈ থাকিলে বাৰে কৈ থাকিলে শেষলৈকে লাষ্টত আমাৰ পাৰ্থ দাহঁতক একদম শেষলৈকে ইমান মৰম কৰে আৰু তেওঁ অকল মিউজিক লাইনৰ এনেকুৱা নহয় এক্টিং লাইনৰ মানুহখিনিৰ লগতো তেওঁৰ ভাল চবৰ লগতে ভাল আৰু লাইটৰ মানুহখিনিৰ লগত ভাল কেমেৰা মানুহখিনিৰ লগত ভাল ৰাজেশ দা
প্ৰথম তুমি মোৰ মাথো মোৰ যেতিয়া আহিছিলে, তুমি মাথো মোৰ তুমি মন কৰিছিলা নে নকৰিছিলা নাজানো, আমাৰ কাৰণে বহুত নতুন আছিলে। তুমিও মাথো একদম এণ্ডিঙত নহয়, এনজি শ্বটবিলাক লগাই গোটেই ভিডিঅ' এটা বনাইছিলে। হয় নেকি? মাথোৰ লাষ্ট তুমি লাষ্টৰ যিটো নেম কাষ্টিং হয় গোটেই এনজি শ্বটবিলাক লগাই, আচ্ছা সেইবিলাক বহুত পাছত আমি হিন্দী চিনেমাত দেখিছোঁ। সেইবিলাক না আমি তেতিয়া ভাবোঁ যে কি কৰিলে, মানে টেকনিকেলিও বহুত হেৰি আছিলে, মানে অদ্ভুত। তেওঁৰ গানবিলাকৰ কথা ক'লেওতো শেষেই নহয়, মইতো তোমাক 2-3টাহে উদাহৰণ দিলোঁ, আশাৰ কথা ক'বলৈ আছে। তেওঁ আৰু এটা গান আছিলে মই খুব ভাল পাওঁ, সেইটো আচলতে তেওঁৰ গান নহয়, সেইটো আমাৰ মনোজ দাৰ গান আছিলে। চকুৰ লোতকেৰে কোনে মতিয়াব, আছেনে কোনোবা হিয়া, আছেনে কোনোবা, বৰ ধুনীয়া। তাৰপিছত চেমুৱেল দা আছিলে, চেমুৱেল দাৰ কথাটো পাহৰিলে। মানে যেতিয়া ডিজি মিউজিকৰ পৰা অলপ আঁতৰা আঁতৰি হ'ল, তাৰপিছত গৈ অৰেঞ্জ ষ্টুডিঅ'ত গৈ জুবিন দাই বহুত দিন থিতাপি লৈছিলে। তাৰ এখন বেলেগ কাহিনী, মুন্দা চেমুৱেল দা তাত গোটেই আড্ডা, হয়নে? আৰু এই মানুহখিনি আজি মই খালি এটাই অনুৰোধ, এতিয়াতো চব আমি খঙত আছোঁ, আমাৰ দুখ আছে। মই এটা কথা জানো, এই মানুহখিনি সঁচাকৈ ভাল পাইছিলে, মই যিখিনি মানুহৰ নাম লৈছোঁ, আৰু বহুত মানুহৰ নাম থাকি গৈছে। যোৰহাট ডিজি মিউজিকৰ মানুহখিনিৰ কথা ক'বলৈ পাহৰিছোঁৱেই, মানে থাকিয়ে গৈছে। ডিব্ৰুগড় বহুত তেনেকুৱা ষ্টুডিঅ' আছে, বিভিন্ন জেগাৰ মানুহ আছে, তেওঁলোকৰ কিমানখিনি হয়তো আমি নাম নাজানোৱেই। এই মানুহখিনি সঁচাকৈ জুবিন দাক ভাল পায়, যথেষ্ট ভাল পায়। আৰু সেই মানুহখিনিয়ে হয়তো তাৰে বহুত মানুহ আজি কোনো ছ'চিয়েল মিডিয়াত নাইও, কিন্তু মই জানো সেই সকলো মানুহে আজিও জুবিনদাৰ অনুপস্থিতিটোক ইমান বাৰুকৈ উপলব্ধি কৰে যে যিটো তুমি এটা ফেচবুক পষ্টত বা এটা টুইটাৰ হেৰিত বা এটা হেছটেগত তুমি সেইটো জুখিব নোৱাৰা। কাৰণ তোমাৰ হয়তো এটা গানৰ লগত সেই মানুহজনক স্মৃতি আছে, সেই মানুহকেইজনে সেই গানটোৰ সৃষ্টিৰ লগত এটা স্মৃতি আছে। বহুত গানৰ এনেকুৱা প্ৰথম শ্ৰোতা, কিমান কাহিনীবোৰ লৈ থাকিব লাগিব আৰু এতিয়া কাহিনী লৈ থাকিব, আৰু কাহিনী শেষ নহ'ব। কবিতাৰো শেষ আছে, শেষ নহয়। বৰ ধুনীয়া গান দেই। আৰু তেওঁৰ গানবিলাক তুমি এতিয়া উপলব্ধি কৰিছানে? তুমি তেওঁ নোহোৱা হোৱাৰ পিছত তেওঁৰ গানবিলাক শুনি এতিয়া বেলেগ লাগে, প্ৰতিটো কথা, প্ৰতিটো লিৰিক্স। মই তেখেতৰ লগত এটা গান গাইছিলোঁ, সপোন ৰঙৰ বুলি। মই 3 দিনমান অকল সেই গানটো শুনি শুনিয়ে কান্দি থাকিলোঁ। সঁচাকে দেই, মই আজি আহোঁতে এইটো শুনি আছিলোঁ, সপোন ৰঙৰ শুনি আছিলোঁ। তো মই কিবা মিউজিক কেম্প এটাত গৈছিলোঁ, তাৰে মই এই গানটো শুনাইছিলোঁ কাৰোবাক। শুনাই মোক সুধিছিলে যে তুমি কি গান কৰিছিলা, তো মই এই গানটো খুব ভাল পাওঁ। এই গানটো মই তাৰে এজন নেদাৰলেণ্ডৰ মই আৰ্টিষ্টক মই শুনাই আছিলোঁ, যে এইটো আমাৰ, কাৰণ তেওঁলোককো মই ভিডিঅ' দেখুৱাইছোঁ যে ইমান মানুহ হৈছে, হেন হৈছে, তেন হৈছে। মোক কৈছে ইয়াৰ মিনিংটো কি? মই মিনিংটো যেতিয়া ক'বলৈ গৈছোঁ সপোন ৰঙৰ, মই কৈ মই ক'ব নোৱাৰোঁ মোৰ কেনেকৈ চকু পানী ওলাইছে। যে এটা অন্তৰ আছিলে যে নৈয়ে নৈয়ে উপঙিছোঁ উটি অহা জাজিৰ দৰে, সাগৰ ক'ত সমীপত, হয়নে? উৰু উৰু মোৰো যে মন উৰিবলৈ আকাশলৈ, আকাশ শেষ হ'ব ক'ত, দুখৰ দিনৰ স্মৃতি গধুৰ ন? মই বোলো কেলৈ লিখিলে গানটো? আৰু তেওঁতো এইটো কলেজত লিখা গান, কলেজ নে স্কুলত লিখা গান, শেষৰ অন্তৰাটো পাছত লিখিছে। কলেজ স্কুলতে এনেকৈ লিখি থৈ গৈছে দেই, সঁচাকৈ সেইটো জুবিন গাৰ্গেহে পাৰিব। মই কেতিয়াবা জুবিনদাৰ দেউতাকক সুধিবলৈ মন যায়, পাপু, তেওঁৰ নামো পাপু নহয়, যে কেনেকৈ ল'ৰাটোক ডাঙৰ কৰিলে যে তেওঁ ইমান আত্মবিশ্বাসটো ন? হ'ব দুপাত জোতা পিন্ধি মানুহে যি কয় হ'ব, একো নাই, কথা নাই।
জিলিকা জিলিক কাপোৰ, অদ্ভুত টুপি এটা, হয়নে? নিজৰ মনটোৰ কাৰণে নিজৰ ষ্টেণ্ডটো ল'বলৈ কিন্তু খুব ধুনীয়াকৈ দেখুৱাই থৈ গ'লে পৃথিৱীৰ সকলো সৰ্বশ্ৰেষ্ঠ মানুহখিনিয়ে আত্মবিশ্বাসী হয়। আত্মবিশ্বাসী আৰু অহংকাৰীৰ মাজত কিন্তু ডিফাৰেঞ্চ আছে, এটা থিন লাইন। মই শ্ৰেষ্ঠ, সেইটো আত্মবিশ্বাস। মই সকলোতকৈ শ্ৰেষ্ঠ, সেইটো অহংকাৰ। মোৰ কামটো শ্ৰেষ্ঠ, নহয়, এইটো ডিফাৰেঞ্চ এটা আছে। সেই বস্তুখিনি মানুহখিনিয়ে গম পাইছিলে। এবাৰ কি হ'ল জানা, মই তোমাক কৈ আছোঁ, মই শ্বাহৰুখ খানক খুব ভাল পাওঁ। শ্বাহৰুখ খানৰ মই মানুহৰ খুব ইণ্টাৰভিউ চাওঁ, চবৰে ইণ্টাৰভিউ চাওঁ। শ্বাহৰুখ খানে এবাৰ তেওঁৰ জন্মদিনত তেওঁক সুধিলে কোনোবাই যে আপুনি আপোনাৰ অনুৰাগীসকলৰ কাৰণে, ফেন্সখিনিৰ কাৰণে আপুনি কি আপুনি শুভেচ্ছা বা বাৰ্তা দিব বিচাৰে আপোনাৰ জন্মদিনত? এতিয়া শ্বাহৰুখ খানে ক'লে, মই বিচাৰোঁ যে মোৰ প্ৰতিজন ফেনৰ জীৱনটো যাতে শ্বাহৰুখ খানৰ নিচিনা হওক। কেনেকুৱা এটা ডাঙৰ ষ্টেটমেণ্ট ন, যে মোৰ ফেনখিনিৰ জীৱনটো যাতে শ্বাহৰুখ খানৰ নিচিনা হওক। তাৰমানে শ্বাহৰুখ খানেও ভাবিলোঁ, মানে এইটো হয় যে শ্বাহৰুখ খান আৰু তেওঁ বিচাৰিছে যে ফেনৰ জীৱনটো শ্বাহৰুখ খানৰ নিচিনা হওক। মই খুব ভাল পালোঁ কথাটো। তাৰপিছত মই অসমলৈ এবাৰ গ'লোঁ, অসমৰ কিবা ইণ্টাৰভিউ এটা ল'লে মোক। তাৰপিছত আমাৰ আগতে আমি যেতিয়া সংগীত কৰিছিলোঁ, আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ এটা কমন ডাইলগ আছিলে যে হ'ব, কিনো কৰি মিউজিক কৰি চবটো জুবিন গাৰ্গ হ'ব নোৱাৰে। চ' সেইটো আমি সেইটো প্ৰজন্মৰ পৰা আৰম্ভ কৰে। আজিৰ নিচিনা ইমান সহজ নাছিলে। তেতিয়া মিউজিক কৰিলে কেছেটত জুবিন গাৰ্গৰ ফটোখন থাকিলে, তাত যদি একো মিউজিক নাথাকেও তেতিয়াও চলিব। আমি আগতে কওঁ তেতিয়া জুবিন গাৰ্গৰ বাহিৰে কোনো নাছিলে। এতিয়া চলাটো বেলেগ কথা। এতিয়া তুমি 10জন মানুহৰ তুমি গান শুনিছা। এতিয়া তোমাৰ 15জন অসমৰ আৰ্টিষ্ট আছে আৰু চবৰে গান মানুহে শুনে। তেতিয়া অকল জুবিন গাৰ্গৰ গানহে শুনে। তেতিয়া আমি কওঁ যে ঢেলা চাবোন এখনত জুবিন গাৰ্গৰ ফটো দি দিলেও চাবোনটো চলিব। আমি সেইটো প্ৰজন্মৰ পৰা আৰম্ভ কৰা হয়নে? মানে জুবিন গাৰ্গ থাকিবই লাগিব, এণ্ড অফ ডিছকাশ্যন। সেয়া টোকাৰী গীত হওক, বিহু গীত হওক, আইনাম হওক, বিয়ানাম নাগালে নেকি চাগে, বাকী চব গালে মানুহজনে। তাৰপিছত মোৰ ইণ্টাৰভিউত ল'লে যে তোমাৰ নতুন প্ৰজন্মখিনিৰ কাৰণে তুমি কি ক'ব বিচাৰা? তেতিয়া মই ইণ্টাৰভিউটো কৰিলোঁ, মই বোলো সকলোৱে ইচ্ছা কৰে যে ডাঙৰ হৈ জুবিন গাৰ্গ হোৱাটো। তেতিয়া কৈছিলোঁ যে তুমি যদি কেতিয়াবা জুবিন গাৰ্গ হ'বলৈ চেষ্টা কৰি যদি জুবিন গাৰ্গ হ'ব নোৱাৰিলা, ক'ৰবাত যদি তোমাৰ জীৱনটো অকণমান অনুৰাগ শইকীয়াৰ নিচিনাও হৈ থাকিলে, তেতিয়াও তোমালোকৰ জীৱনটো ধুনীয়া হৈ থাকিব। ইণ্টাৰভিউটো হোৱাৰ পিছত মায়ে মোলৈ ফোন কৰি কৈছে, এইবিলাক ক'বলৈ কোনে শিকালে তোক? চ' আমি তেনেকুৱা এটা পৰিয়ালৰ পৰা আৰম্ভ কৰা। হে, সেই কথাটো আমি ক'লেও আমি কনভিনচিংলি মানে আমি ক'ব নোৱাৰোঁ, কিন্তু সেইটো জুবিন দাই কৈ দিব পাৰে যে অসমত 3টা বস্তুৱেই আছে, গড়, চাহ আৰু জুবিন গাৰ্গ। সময় লৈ বনাইছিলে প্ৰভুৱে জুবিন দাক। ইমান এতিয়া মই যেতিয়া ফটোবিলাক চাওঁ, মানুহজন কমটি ধুনীয়া আছিলে নে? হয়নে? কেনেকুৱা ধুনীয়া আছিলে দেই। মাতটো ধুনীয়াটো ধুনীয়া, মানুহজনো ধুনীয়া আছিলে। তেওঁ পিন্ধা বস্তুবিলাক, বাঘৰ দাঁত পিন্ধিছিলে হয়নে? সেইবিলাক আমিতো ভাবিবই নোৱাৰোঁ। আমি সেইবিলাকেই কথা। এতিয়া কি হ'ব? জুবিন গাৰ্গটো আমি ঘূৰাই নাপাওঁ। এতিয়া একো নহয়, জুবিন গাৰ্গৰ কামখিনিক লৈ আমি আগুৱাই যাব লাগিব। জুবিন গাৰ্গে ইমান আমাক বস্তু দি থৈ গ'ল, ইমানখিনি আমাক সমল দি থৈ গ'ল, ইমানখিনি আমাক সাহস দি থৈ গ'ল। এই সাহসখিনি লৈ যদি আমি আমাৰ ৰাজ্যখন, আমাৰ দেশখন আমি যদি আগুৱাই নিব নোৱাৰোঁ, তেতিয়াহ'লে আমি একো নকৰাই ভাল আৰু। মই ভাবোঁ যে জুবিন গাৰ্গৰ ওপৰত ৰিচাৰ্চ হওক, তেখেতৰ গীত মাতসমূহৰ ওপৰত যিমান পাৰে অধ্যয়ন কৰক। সেই মানুহজনৰ প্ৰতিটো সৃষ্টি আমি চৰ্চা কৰিব লাগিব, যিমান পাৰোঁ শুদ্ধভাৱে, আৰু সেই কামখিনি কৰিবলৈ উদগনিও দিব লাগিব। আমি এইটো জানো যে কোনোবা এজনে যদি কাইলৈ জুবিন গাৰ্গৰ গান এটা গাবলৈ আৰম্ভ কৰে বা চেষ্টাও কৰে, তেওঁ জুবিন গাৰ্গৰ নিচিনা গাব নোৱাৰিব। কিন্তু তাৰমানে এইটো নহয় যে তুমি গৈ তেখেতে কিবা গোৱা গান এটা তুমি কৈ দিবা এই জুবিনৰ নিচিনা হোৱা নাই। চেষ্টা কৰিবলৈ দিয়ক, তেওঁক উৰিবলৈ দিয়ক ন, উৰি উৰি আকৌ তলত পৰিবলৈ দিয়ক, তেওঁ আকৌ উঠিব।
আৰু ক'ব নোৱাৰাকৈ আৰু কোনোবা এজন শিল্পী ওলাই আহিব যি আপোনালোকৰ কাৰণে কাম কৰিব, যি আপোনালোকৰ কাৰণে আপোনালোকৰ হৃদয়ত আকৌ বাস কৰিব। কাৰণ জুবিন দাই মই লাষ্ট ইণ্টাৰভিউ এটাত কৈ থৈছে যে একো শেষ নহয়, আকৌ কোনোবা এজন আহিব আৰু আহিবই লাগিব। কাৰণ আমাৰ মাটিখিনি সাৰুৱা নহয়, হয়নে? অসমৰ পৰা যদি আমাৰ ৰাজ্যখনে এখন ৰাজ্য য'ত কেতিয়াও শেষ নাই হোৱা, আমাৰ গুৰু দুজনাৰ পৰা আৰম্ভ কৰি, হয়নে? মই এতিয়াও ভাবোঁ, যেতিয়া আমাৰ গুৰু দুজনা গুচি গৈছিলে তেতিয়াও চাগে মানুহে ভাবিছিলে এতিয়া কি হ'ব, হয়নে? তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা আহিলে, পাৰ্বতী প্ৰসাদ বৰুৱা আহিলে, বিষ্ণু ৰাভা আহিলে। তেওঁলোক যোৱাৰ পিছতো চাগে মানুহে ভাবিছিলে চাগে নহয় যে কি হ'ব। ভূপেন হাজৰিকা আহিলে, জুবিন গাৰ্গ আহিলে, আহিবই মানুহ, খালি আমি সুবিধাটো কৰি দিব লাগিব। আৰু মইতোতো এতিয়া দূৰলৈ গুচি আহিলোঁ। মই খালি এটাই ভাবোঁ যে মানুহখিনিয়ে মৰমত থাকক। দুখ চবৰে আছে, খং চবৰে আছে, কিন্তু আমি যিখন এতিয়া যুদ্ধ কৰি আছোঁ বা আমি যিমানখিনি কৰি আছোঁ, বহুত বস্তু চিন্তাৰে, ধৈৰ্যৰে, তেনেকৈ আমি জয় হ'ব পাৰিম। এইটো নহয় যে মই যুদ্ধখন কৰি আছোঁ, প্ৰীতিয়ে যুদ্ধখনত বেছি জোৰদাৰ কিয় দিয়া নাই বুলি মই গৈ প্ৰীতিক গালি পাৰিমগৈ, সেইটো নহ'ব। প্ৰীতিয়ে হয়তো জুবিন গাৰ্গক লৈ বেলেগ কিবা এটা ভাবি আছে, হয়নে? আজি সংগীতা বহিছে, তাইৰ চাগে বেলেগ কিবা এটা ভাবি আছে। চবৰে থট প্ৰচেছটো বেলেগ বেলেগ, আৰু আমি চবেই নিজৰভাৱে মানুহজনক জীয়াই ৰাখিব লাগিব। সেইটো কাৰোবাক দেখুৱাইও হ'ব পাৰে, কাৰোবাক নেদেখুৱাকৈও হ'ব পাৰে। চ' মই সেইটোৱে ভাবোঁ। খালি এইটো ভাবি যাতে মনটো কোনেও বেয়া নকৰে যে কি হ'ব আমাৰ এতিয়া। মই অথনিও কৈছোঁ যে তেওঁ ইমান গান দি থৈ গ'ল, 38,000 গান দি থৈ গ'ল বুলি কৈছে, হয়নে? তাৰে মই নিজে তেওঁৰ লগত কাম কৰাৰ পিছতো মই চাগে 1000 মান গান শুনিছোঁ। মই আকৌ কৈছোঁ বাকী গানবিলাকো শুনক। আৰু জুবিন দাই যেতিয়া গাইছিলে, ভালে বেয়াই চব ধাহি মুহি গালে, হেডফোনটো লগাই আৰু গাই গ'ল। তো তাৰে যিখিনি আটাইতকৈ সুন্দৰ কামখিনি, সেইখিনি নিজেও শুনক আৰু 10জন মানুহকো শুনক। সেইটোৱে কথাটো। বহুত গম্ভীৰ আৰু গভীৰ কথাবোৰ আচলতে। খুব সহজভাৱে কৈ থৈ যোৱা কথাবোৰ, খুব সাধাৰণভাৱে লিখি পেলোৱা, গাই পেলোৱা, বজাই পেলোৱা, বনাই পেলোৱা গীতবোৰ ইমান গভীৰ, ইমান গম্ভীৰ কথাবোৰ। আচলতে মই ভাবোঁ এইবিলাকৰ চৰ্চা হ'লেও বহুত বহুত আগুৱাই যাব যদি আমি চৰ্চাও কৰোঁ। চৰ্চা কৰিব লাগিব, আমি চৰ্চা কৰিবই লাগিব। এনেকুৱা নহয় যে জুবিন গাৰ্গে ষ্টেজৰ ওপৰত উঠি কেতিয়াবা এটা কোনোবাই বেয়া পোৱা এটা কথা কৈছে, সেইজনে জুবিন গাৰ্গ, সেইটো তেওঁ নহয়। তেওঁ যিখিনি কথা কৈ গ'ল, যিখিনি কাম কৰি গ'ল, তাৰ অৰ্থবোৰ, তাৰ গুৰিবোৰ, সেই সমল আচলতে আমাৰ কাৰণে বিৰাট ডাঙৰ একোটা সমল। মই ভাবোঁ যে জুবিন দাই কৰা আটাইতকৈ টান কামবিলাকক অনুপ্ৰেৰণা হিচাপে লওক। জুবিন দাই এটলিষ্ট 100টা ইংৰাজী গান একদম মুখস্থকৈ জানিছিলে, মানে লিৰিক্সটো পাহৰি যাব পাৰে। পৃথিৱীৰ এনেকুৱা কোনো এজন আৰ্টিষ্ট নাই যাৰ গান শুনা নাই তেখেতে। তুমি যিকোনো বেণ্ড এটাৰ গান তুমি প্লে কৰা, সেই গানটো কেতিয়া ওলাইছিলে, কোন চনত ওলাইছিলে, তাৰ গীটাৰ কোনে বজাইছিলে, ক'ত ৰেকৰ্ড হৈছিলে, সেই গানটোৰ ইতিহাস কি, চব কৈ দিব। সেই বস্তুখিনি আমাৰ নতুন প্ৰজন্মই আৰম্ভ কৰক। তেওঁ যেনেকৈ টিয়াৰ্ছ ইন হেভেনো গাইছিলে, তেওঁ তেনেকৈ সোণৰ এই সুৰো গাইছিলে, হয়নে? পটককৈ নতুন ভাষা এটা পালে কেনেকৈ আয়ত্ব কৰি কেনেকৈ তেওঁ ইমান সুন্দৰকৈ গাই দিব পাৰিছিলে। তেওঁ বাহিৰলৈ আহি মুম্বাইত থাকি তেওঁ কেনেকৈ আহিয়ে কনফিডেঞ্চে তেওঁ ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ গীতসমূহ গালে। মই 15 বছৰ থাকিও মই সেইখিনি কৰিব পৰা নাই। আহিলে, ৰাজত্ব কৰিলে, গুচি গ'লগৈ। মই অথনিও তোমাক কৈছোঁ, মোক কেতিয়াবা কোনোবাই কয় যে আপুনি হিন্দী গান এটা নকৰিলে কেলৈ, মই তেনেকুৱা জেগা এটা পাবগৈ লাগিব নহয়। মই তেওঁক আহি সাধাৰণ গান এটা গোৱাই দিব নোৱাৰোঁ নহয়। আৰু অথনিও মই কৈছোঁ যে সংগীত পৰিচালক এজনৰ কাৰণে গান এটা কৰাটো বৰ টান কথা, ইমান সহজ নহয় নহয়। জুবিন গাৰ্গ হয়, ঘটীৰাম বাতিৰাম নহয় নহয়। সেই ইয়ালি নিচিনা গান এটা এতিয়াও চাগে বনাই নাই চাগে, জানে কিয়া চাহে মানৰ নিচিনা গান এটা চাগে এতিয়া বনাই নাই। কিন্তু জুবিন গাৰ্গৰ গান কেলৈ ভাল লাগিছিলে, তাৰ ভিতৰলৈ সোমাই যাওক,
আটাইতকৈ গভীৰৰ পৰা আটাইতকৈ গভীৰতালৈ। কিয় এতিয়া আছে কিয় ভাল লাগিছিলে? পাখি পাখি মন কিয় ভাল লাগিছিলে? হয়নে? আশা কিয় ভাল লাগিছিলে? এনেই চিঞৰি ওপৰ স্কেলত গাইছিলে কাৰণে ভাল লাগিছিলে তেনেকুৱাতো কথা নহয়। সেই গানটোত ইনষ্ট্ৰুমেণ্টেশ্যন কি আছিলে? সেই গানটোৰ কৰ্ড প্ৰগ্ৰেশ্যন কি আছিলে? হয়নে? তাৰ শব্দৰ গাঁথনি কেনেকুৱা আছিলে? শব্দবিলাকৰ লগত সুৰৰ সংমিশ্ৰণটো কেনেকৈ হৈছিলে? এই গোটেই বস্তুখিনি সেইটো ময়ো এতিয়া ষ্টাডি কৰিহে আছোঁ। কাৰণ তেওঁৰ প্ৰতিটো গান শুনিলে প্ৰতিবাৰতে নতুনকৈ শুনা নিচিনা লাগে। সেইদিনা মই কিবা মানস দাৰ ইণ্টাৰভিউ এটা চালোঁ। মানস দাই এটা গানৰ বিষয়ে অবাক গানটোৰ কথা ইমান ধুনীয়া তেওঁ এটা বিশ্লেষণ দিছে। বৰ ধুনীয়া লাগিলে কথাটো। চ' তেওঁ প্ৰতিটো গানতে নতুন নতুন কিবা এটা শিকা যায়। সেয়াই মনবিলাক বেয়া থাকিবই, মন বেয়া হ'বই, আৰু এই মন বেয়াৰ পৰা আমি কেতিয়াও আমাৰ এইখিনি সেই নোহোৱা হোৱা সময়খিনি মানে আমাৰ এইখিনি ঠিক কৰিবলৈ আমাৰ সময় লাগিব। কিন্তু মই ভাবোঁ যে আকৌ মই কৈছোঁ তেওঁ যিমানখিনি দি থৈ গ'ল আমি আৰামত আৰু 5টা জনমলৈকে আমি সেইখিনিক লৈ ধুনীয়াকৈ আমি তেওঁক জীয়াই ৰাখিব পাৰিম। আমি জীয়াই ৰাখিব নালাগে জুবিন গাৰ্গক। ধেত ভগৱানক জীয়াই ৰাখিব লাগে নি কোনোবাই? তেওঁ নিজে জীয়াই থাকিব। তেওঁৰ গানখিনি আমাকে জীয়াই ৰাখিব। দুইটাই জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ প্ৰয়োজনে নাই। তেওঁ জীয়াই কথাটো তেনেকুৱা নহয়। তেওঁৰ উপস্থিতিটো অনুভৱ কৰাটো তেওঁ জীয়াই ৰখা। জুবিন গাৰ্গ আকাশে বতাহে সোমাই গ'ল, এতিয়া লাভেই নাই। জুবিন গাৰ্গ আমাৰ তেজত আছে। তুমি লক্ষ্য কৰিছানে আজিকালি যিকোনো কথা এটা পাতিলে এনেই জুবিন গাৰ্গৰ কথা এটা ক'ৰবাৰ পৰা ওলাই যায়। সেইটো আমি ভাবোঁ নেকি যে জুবিন গাৰ্গক জীয়াই ৰাখিব লাগে কাৰণে মই উলিয়াইছোঁ? আমাৰ নিষ্ঠাৰ নাই। এই মানুহজনে আমাৰ এনেকুৱা জেগাত সোমাই গ'ল, আমি মৰাৰ পৰ্যন্ত, মৰাৰ পিছতো আমি চাগে কথা পাতিয়ে থাকিম। শেষত কথা সেইটোৱে হয়গৈ আৰু জুবিন গাৰ্গ মৰিব নোৱাৰে। সেইদিনা মই সৰু পোৱালি এটা কিবা ভিডিঅ' এটা জয় জুবিন দা বুলি কৈছে যে, সেই সৰু ল'ৰা অকণমানিটোৱে মানে কি জানে বাৰু, কিন্তু তথাপিও যে কৈছে নহয়। চ' খালি আমাৰ এটা কাম আমি কৰিবলগীয়া আছে যে তেখেতৰ গীত মাতবিলাক যিটো তেখেতে নকৰিলে সেইটো হৈছে গোটেই পৃথিৱীক শুনোৱাটো। সেইটো আমাৰ দায়িত্ব এতিয়া। ইয়া আলি বা জানে কিয়া চাহে মান, সেই গানটো হয়তো পৃথিৱীত জানে কাৰণ সেইটো হিন্দী গান এটা। সেইটো কিন্তু জুবিন গাৰ্গৰ গান নহয়, সেইটো জুবিন গাৰ্গে গাইছিলে, হয়নে? তাতকৈ জুবিন গাৰ্গৰ মায়াবিনী হওক, ৰ'দ আজি কেনিপা হওক, ৰৈ ৰৈ বিনালে হওক, পাখি পাখি মন হওক, অনামিকা হওক, মায়া হওক, গানে কি আনে হওক, এইখিনি আমি শুনাব লাগিব মানুহখিনিক। হয়নে? কেনেকৈ শুনাব লাগিব তাৰ কাৰণে চিন্তা কৰিব লাগিব। চৰ্চা হওক, জুবিন গাৰ্গৰ ওপৰত চিনেমা হওক, জুবিন গাৰ্গৰ ওপৰত কিতাপ হওক, জুবিন গাৰ্গৰ ওপৰত এখন ইউনিভাৰ্চিটি হওক, জুবিন গাৰ্গৰ ওপৰত মানুহে PhD কৰক, সেইটো হ'ব লাগিব। আৰু জুবিন গাৰ্গ নিজেই জীয়াই থাকিব মানুহজন। আমি একো কৰিবই নালাগে। মই আকৌ কৈছোঁ, তেওঁ ইমান ওপৰলৈ গুচি গ'লগৈ যে মানে একো ক'বলৈ নাই আৰু। কৈ শেষ নোহোৱা কথাবোৰ। খালি মই এটাই অনুৰোধ জনাইছোঁ, জুবিন দা আপুনি য'তে আছে এতিয়াও আপুনি ৰেষ্ট লৈ ধুনীয়াকৈ থাকিব আৰু উৎপাত কেইদিনমানলৈ নকৰিব। মই অথনি কৈছোঁ ন, শান্তা বাইদেৱে কৈছোঁ ন, এতিয়া ওপৰত গৈ চাগে ভূপেন হাজৰিকা ছাৰহঁতক পাইছে, দীপাংকৰক পাইছে, আমাৰ গোটেইসোপা আছে নহয়, হিৰুদাকো পাইছে। তুমি ক'লাই সেইখন কমটি এখন হৈছেনে? সেইখন কি হৈছে? আমি কেতিয়াবা এনেকৈ আমি থাকিব লাগিব, হয়নে? বহুত দেৰি হ'ল, 3টা বাজিলে। কথাখিনি পাতিও ক'ৰবাত মানে সকাহ সান্তনা নিজৰ বাবেও, তাৰ লগতে দায়িত্ববোধৰো এটা সকিয়নি। দায়িত্ব তোমালোকৰ যথেষ্ট আছে, স্পেচিয়েলি অসমত থকা মানুহখিনি চবকে মৰমেৰে বান্ধি ৰাখা কথা সিমানখিনি, সেইটো মোৰো দায়িত্ব আছে, চবৰে দায়িত্ব। কিন্তু যিহেতু তোমালোক আছা তাত থকা, যাতে আৰ্টিষ্টখিনিয়ে হওক, মানুহখিনিয়ে হওক, কোনেও যাতে এইটো ফিল নকৰে যে কি হ'ব আমাৰ এতিয়া,
জুবিন গাৰ্গ নোহোৱাৰ পিছতো তেওঁলোকে যাতে সাহসীভাৱে সাহসিকতাৰে যাতে আগবাঢ়ি যাব পাৰে কেইদিনমান লাগিব এইটো, কিন্তু ইয়াত ষ্টপ হ'ব নোৱাৰে কোনো। যদি ষ্টপ হৈ দিওঁ তেতিয়া কিন্তু আমাৰ কাৰণে বেয়া। থেংক ইউ, বহুত বহুত ধন্যবাদ।